এই ভিডিওটোত আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যন চেপ্টাৰ 1ৰ ইন ডিটেইলছত শেষলৈকে আমি আলোচনা কৰিম। গোটেই ফুল চেপ্টাৰৰ আমি কনসেপ্ট সম্পৰ্কে আলোচনা কৰিম, বিভিন্ন কোৱেশ্চন উত্তৰ সম্পৰ্কে আলোচনা কৰিম। সো তোমালোকে খাতা কলম লৈ ৰেডি হৈ যোৱা, ওৱান সিটিঙত যাতে তোমালোকৰ এই চেপ্টাৰটো ক্লিয়াৰ হৈ যায়, যাতে তোমালোকৰ যাতে কোনো ডাউটছ নাথাকে। সো তাৰ বাবে আমি প্ৰথমৰ পৰা আৰম্ভ কৰি শেষলৈকে এই ভিডিওটোৰ গোটেই এই চেপ্টাৰৰ গোটেই কনসেপ্ট সম্পৰ্কে এই ভিডিওটোত আলোচনা কৰিম। সো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পোনপ্ৰথমে জানিব লাগিব ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক সমীকৰণ কি। ৰাসায়নিক বিক্ৰিয়াৰ কথা যদি মই কওঁ, কেমিকেল ৰিয়েকশ্যন দুটা বা ততোধিক পদাৰ্থ ৰাসায়নিকভাৱে মিলিত হৈ নাইবা এটা পদাৰ্থ ভাঙি দুটা বা ততোধিক ভিন্ন ভৌতিক তথা ৰাসায়নিক ধৰ্ম বিশিষ্ট নতুন পদাৰ্থ সৃষ্টি কৰা প্ৰক্ৰিয়াক ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। সো নতুন পদাৰ্থ উৎপন্ন হ'ব লাগিব আৰু তাৰ ধৰ্ম আৰু বৈশিষ্ট্য ভিন ভিন হ'ব লাগিব, তেনেহ'লে আমি ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম। এতিয়া চাওক, ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য ইয়াতে পাঁচটা মই দেখুৱাইছোঁ, তোমালোকে চাই লোৱা। সো অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব, নাইবা ৰঙৰ পৰিৱৰ্তন হ'ব লাগিব, নাইবা গেছৰ পৰিৱৰ্তন হ'ব লাগিব, উষ্ণতাৰ পৰিৱৰ্তন হ'ব লাগিব, নাইবা অধক্ষেপণ গঠন কৰিব লাগিব। এইবিলাক হৈছে ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য। ওপৰৰ যিকোনো এটা বৈশিষ্ট্য দেখা পালে আমি ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি জানিম। সো এইকেইটাৰ যিকোনো এটা হ'লেহে আমি তাক ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি আমি ধুনীয়াকৈ ক'ব পাৰিম। সো এতিয়া মই যদি কওঁ ৰাসায়নিক সমীকৰণ কি, সো কেমিকেল ইকুৱেশ্যনছ। সো কেমিকেল ইকুৱেশ্যন ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা পদাৰ্থবোৰ চিহ্ন আৰু সংকেতৰ সহায়ত উপস্থাপন কৰিলে তাক ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব। ইয়াক শব্দত প্ৰকাশ কৰিলে তাক শব্দ সমীকৰণ বুলি কোৱা হ'ব, ৱাৰ্ড ইকুৱেশ্যনছ। ফৰ এক্সাম্পল হিচাপে, বায়ুত মেগনেছিয়াম ফিতা এডাল দহন কৰিলে ফিতাডাল কি উজ্জ্বল বগা শিখাৰে জ্বলি উঠে। সো এই বিক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থটো হৈছে মেগনেছিয়াম অক্সাইড। সো ইয়াক আমি শব্দ সমীকৰণ তেনেকৈ লিখিব পাৰোঁ যে মেগনেছিয়াম প্লাছ অক্সিজেন কি উৎপন্ন হ'ল, মেগনেছিয়াম অক্সাইড। সো এইটো হ'ল শব্দ সমীকৰণ। আৰু ৰাসায়নিক সমীকৰণ ৰূপে আমি চেম্বল হিচাপত লিখোঁ মেগনেছিয়াম প্লাছ অক্সিজেন, এইটো হৈ গ'ল মেগনেছিয়াম অক্সাইড। ওকে, সো এইটো হৈ গ'ল ৰাসায়নিক সমীকৰণ। সো বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ থাকিব। সো এইখিনি ভেৰি ইম্পৰ্টেণ্ট টু আণ্ডাৰষ্টেণ্ড। সো এইখিনি তোমালোকে অলপ চাই লোৱা। সো ৰাসায়নিক বিক্ৰিয়া এটাত কাৰ চিহ্নৰ বাওঁফালৰ পদাৰ্থবোৰক বিক্ৰিয়ক পদাৰ্থ, আনহাতে কাৰ চিহ্নৰ সোঁফালৰ পদাৰ্থবোৰক বিক্ৰিয়াজাত পদাৰ্থ বোলে। সো আগৰ যিটো উদাহৰণ মই দেখুৱালোঁ মেগনেছিয়াম প্লাছ অক্সিজেন, এই দুটা হৈছে বিক্ৰিয়ক পদাৰ্থ। এই কাৰ চিহ্ন, এইটো কাৰ চিহ্নৰ বাওঁফালে আছে। সো এইবিলাক বিক্ৰিয়ক পদাৰ্থ। আৰু যিবিলাক কাৰ চিহ্নৰ সোঁফালে থাকে, অৰ্থাৎ যিবিলাক উৎপন্ন হয় বিক্ৰিয়াটোত, যিবিলাক পদাৰ্থ উৎপন্ন হয় সেইবিলাক হৈছে বিক্ৰিয়াজাত পদাৰ্থ। সো ভেৰি ইম্পৰ্টেণ্ট থিংছ টু আণ্ডাৰষ্টেণ্ড। সো ৰাসায়নিক বিক্ৰিয়া এটাই ভৰৰ নিত্যতাৰ সূত্ৰ মানি চলে। এইটো তোমালোকে 9তে পাই আহিছা। এই সূত্ৰ মতে ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সদায় সমান হয়। সেইবাবে ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰিব লাগে। সো ৰাসায়নিক বিক্ৰিয়া দুইফালে কি ভৰ সমান থাকিব, বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান হ'ব লাগিব। সো এইটো ভৰৰ নিত্যতাৰ বিধি মানি চলিবলৈ হ'লে এই দুটা সমান হ'ব লাগিব, ঠিক আছে। আৰু যদি সমান নাথাকে তেনেহ'লে এইটো সন্তুলন কৰিব লাগে। সো ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান নাথাকিলে তাক জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। ছাপ'জ ইয়াতে মেগনেছিয়াম এটা আছে, ইয়াতে মেগনেছিয়াম এটা আছে, অক্সিজেন ইয়াতে এটা আছে, ইফালে কেইটা আছে, দুটা আছে। সো এইটো সন্তুলন হোৱা নাই। সো এইটো হৈছে জকা ৰাসায়নিক সমীকৰণ। সো আনহাতে ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান থাকিলে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। যেনেকৈ ইয়াতে যদি আমি মেগনেছিয়ামৰ আগফালে 2 দি দিওঁ, ঠিক আছে, ইয়াতে অক্সিজেন দুটা আছে আৰু ইফালে যদি মেগনেছিয়াম অক্সাইডৰ আগফালে 2 দি দিওঁ, তেনেহ'লে মেগনেছিয়াম 2 হৈ গ'ল, অক্সিজেন 2 হৈ গ'ল। সো এই ক্ষেত্ৰত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ কি হৈ গ'ল, সমান হৈ গ'ল। সো এইটো হৈ গ'ল কি সন্তুলিত ৰাসায়নিক সমীকৰণ। সো ইয়াতে মই দেখুৱাই দিছোঁ জকা ৰাসায়নিক সমীকৰণ, স্কেলেটেল কেমিকেল ইকুৱেশ্যনছ, মেগনেছিয়াম অক্সাইড MgO। সো সন্তুলন হোৱা নাই আৰু ইয়াতে সন্তুলন কৰা হৈছে কাৰণ মেগনেছিয়ামৰ আগফালে 2 দিছোঁ আৰু মেগনেছিয়াম অক্সাইডৰ আগফালে 2 দিছোঁ। এইটো হৈ গ'ল কি বেলেঞ্চড কেমিকেল ইকুৱেশ্যন, সন্তুলিত ৰাসায়নিক সমীকৰণ। সো প্ৰতিটো সমীকৰণ সন্তুলন কৰিব লাগে, সো যাতে ভৰৰ নিত্যতাৰ বিধি মানি চলে। এতিয়া আন এটা কথা আছে যে এই বিক্ৰিয়াবোৰ সন্তুলন কৰাৰ সময়ত ইহঁতৰ ভৌতিক অৱস্থাও লিখিব লাগে। সো ৰাসায়নিক বিক্ৰিয়া এটা অধিক অৰ্থবহ বা তথ্যপূৰ্ণ কৰিবলৈ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ লগতে ইহঁতৰ ভৌতিক অৱস্থা সংকেতৰ লগতে লিখা হয়।
সো ৰাসায়নিক বিক্ৰিয়াত পদাৰ্থৰ ভৌতিক অৱস্থা ফিজিকেল ষ্টেট 4 ধৰণে লিখিব পাৰি, যেনেকৈ গোটা বস্তুৰ ক্ষেত্ৰত আমি সলিড এইটো এছ লিখোঁ ব্ৰেকেটত, জলীয় বস্তুৰ ক্ষেত্ৰত একুয়া এ কিউ লিখোঁ, তৰলৰ ক্ষেত্ৰত লিকুইড এল লিখোঁ আৰু গেছীয়ৰ ক্ষেত্ৰত গেছ এইটো জি বুলি লিখা হয়। উদাহৰণ হিচাপে মই কেইটামান যদি ইয়াতে এক্সাম্পল ইয়াতে দেখুৱাব বিচাৰিছোঁ। চ' এইকেইটা যদি মেগনেছিয়াম, ইয়াতে মেগনেছিয়াম সলিড, অক্সিজেন গেছ এইটো হৈ গ'ল মেগনেছিয়াম অক্সাইড, এইটো সলিড। চ' এইটো মেগনেছিয়াম অক্সাইড কি পাউডাৰ হয়, চ' এইটো সলিড। চ' পানী কি লিকুইড, চ' পানী কি লিকুইড এইটো তৰল। তাৰপিছত কি হাইড্ৰজেন, ইয়াৰ পৰা কি হাইড্ৰজেন গেছ উৎপন্ন হৈছে, অক্সিজেন গেছ উৎপন্ন হৈছে, যি লিখা হৈছে। চ' এইবিলাক পিছত সন্তুলন কৰা হৈছে চ' ভৰণ নিত্যতাৰ বিধি মানি চলিবলৈ হ'লে। চ' ইয়াতে চাওক অক্সিজেন গেছ আৰু হাইড্ৰজেন গেছ লগ লাগি কি পানী উৎপন্ন হৈছে, পানীটো কি লিকুইড। ঠিক সেইদৰে আইৰণ সলিড আৰু পানী গেছ, ইয়াৰ লগত বিক্ৰিয়া হৈ কি হৈছে Fe3O4 এইটো সলিড উৎপন্ন হৈছে মামৰ, আৰু কি H2 গেছ হাইড্ৰজেন গেছ উৎপন্ন হৈছে। ঠিক এইদৰে আমি যিবিলাক ইয়াতে দেখুৱাইছোঁ ভৌতিক অৱস্থা বৰ এই বিক্ৰিয়াটোৰ লগতে দেখুওৱা হৈছে। আমি জানো বিক্ৰিয়া কাৰ্চিনৰ বাওঁফালৰ পদাৰ্থক বিক্ৰিয়ক পদাৰ্থ আৰু সোঁফালৰ পদাৰ্থবোৰক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। চ' এইবিলাক ভৰণ নিত্যতাৰ বিধি মানি চলিবলৈ হ'লে সন্তুলন কৰিব লাগিব। তাৰ লগতে যেতিয়া ভৌতিক অৱস্থা লিখা হয় ই বেছি অৰ্থবহু হৈ যায়। চ' এতিয়া এইখিনিতে এইকেইটা মনত ৰাখিব লাগিব, সলিড মানে গোটা, এ কিউ মানে একুয়া, জলীয়া, আৰু তৰল হৈছে লিকুইড এল, আৰু গেছ হৈছে জি আখৰৰ দ্বাৰা আমি এইটো বুজাওঁ। লাষ্ট উদাহৰণটো যদি মই চাওঁ, লেড নাইট্ৰেট PbNO3 এইটো ব্ৰেকেটত 2, এইটো একুয়া মানে এইটো কি জলীয়। তাৰপিছত পটাছিয়াম আয়োডাইড এইটো একুয়া, এইটো কি উৎপন্ন কৰিলে লেড আয়োডাইড PbI2 এইটো সলিড, আৰু কি পটাছিয়াম নাইট্ৰেট KNO3 এইটো হৈছে একুয়া। এইটো 2 দিব লাগিব সন্তুলনৰ কাৰণে। চ' এতিয়া তোমালোকৰ যদি এই যৌগ গঠন লিখাত যদি কিবা অসুবিধা আছে তেনেহ'লে তোমালোকে এটা কাম কৰিব লাগিব, এটা বেছিক কনচেপ্ট অফ কেমিষ্ট্ৰি বুলি এটা ভিডিঅ'ছ আছে, সেই ভিডিঅ'টো কিন্তু চাব লাগিব। তাত মই গোটেইখিনি দেখুৱাই দিছোঁ। তাত আমি যোজ্যতা কেনেদৰে উলিয়াব লাগে সেই বিষয়ে মই দেখুৱাই দিছোঁ তাত। লগতে 20টা মৌলৰ নাম, চিহ্ন, ইলেক্ট্ৰনৰ সংখ্যা, ইলেক্ট্ৰনীয় বিন্যাস, যোজ্যতা, ইহঁতৰ আয়ন কেনেদৰে লিখিব লাগে, আয়নৰ নাম। চ' এই গোটেইখিনি তথ্য প্ৰথমতে জানিব লাগিব। তাৰ লগতে 20টা মৌলৰ লগতে কিছুমান আছে যেনেকৈ কপাৰ, জিংক, বেৰিয়াম, মাৰ্কিউৰি, আইৰণ, চিলভাৰ, লেড, ব্ৰমিন, আয়োডিন, মেংগানিজ, টিন। তাৰ লগতে ইহঁতৰ আন কিছুমান বহু পাৰমাণৱিক আয়ন আছে, যেনেকৈ ক্লাছ 10ৰ ক্ষেত্ৰত বেছিকৈ ইম্পৰ্টেণ্ট হৈছে হাইড্ৰক্সাইড, নাইট্ৰেট, কাৰ্বনেট, ছালফেট, আৰু ইহঁতৰ যোজ্যতা জানিব লাগিব। তেনেহ'লে যৌগ গঠনত সুবিধা হ'ব যে হাইড্ৰক্সাইডৰ 1, নাইট্ৰেটৰ 1, ঠিক আছে, যেনে কাৰ্বনেট CO3 এইটো 2, আৰু ছালফেট SO4ৰ হৈছে 2। চ' এই 4টা বেছিকৈ ক্লাছ 10ত প্ৰয়োজন হয়, গোটেইখিনি জানিব লাগিব। তেনেহ'লে তোমালোকে ধুনীয়াকৈ ক'ব পাৰিবা যে ছডিয়াম ক্লৰাইড NaCl, মেগনেছিয়াম ক্লৰাইড MgCl2, এলুমিনিয়াম ক্লৰাইড AlCl3 কি হৈছে, ইয়াতে 2 কি হৈছে, 3 কি হৈছে, ইয়াতে যোজ্যতাবোৰ ক্ৰছ কৰিব লাগিব। গোটেইখিনি মই সেই ভিডিঅ'টো দেখুৱাই দিছোঁ। এতিয়া ছডিয়াম অক্সাইড Na2O, মেগনেছিয়াম অক্সাইড MgO, এলুমিনিয়াম অক্সাইড Al2O3, কাৰ্বন ডাই অক্সাইড CO2, তাৰপিছত আইৰণ অক্সাইড FeO, এইটো ফেৰাছ অক্সাইড বুলিও কোৱা হয়। তাৰপিছত ফেৰিক অক্সাইড Fe2O3, তাৰপিছত ছডিয়াম হাইড্ৰক্সাইড এইটো ছডিয়াম NaOH, মেগনেছিয়াম হাইড্ৰক্সাইড MgOH2, আৰু এলুমিনিয়াম হাইড্ৰক্সাইড AlOH3। হাইড্ৰজেন ছালফেট H2SO4 এক ছালফিউৰিক এচিড বুলিও কোৱা হয়। আৰু হাইড্ৰজেন ছালফাইড ইয়াতে আছে, থাকিলে SO4 হয়, আৰু ইয়াতে থাকিলে কি H2S হয়। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, কনফিউজিং বহুতে কৰি দিয়ে। চ' থাকিলে ইয়াতে S, আৰু থাকিলে SO4 হ'ব, বহু পাৰমাণৱিক আয়ন এইটো। তাৰপিছত জিংক ছালফেট ZnSO4, তাৰপিছত কেলছিয়াম অক্সাইড CaO, কেলছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম কাৰ্বনেট, এইটো আইৰণ ছালফেট, এইটো ছালফাৰ ডাইঅক্সাইড, ছালফাৰ ট্ৰাইঅক্সাইড, এইটো লেড নাইট্ৰেট PbNO3, এইটো হৈছে লেড নাইট্ৰেট, এইটো হৈছে লেড অক্সাইড PbO, এইটো নাইট্ৰজেন ডাইঅক্সাইড, এইটো চিলভাৰ ক্লৰাইড, আৰু চিলভাৰ ব্ৰমাইড। কপাৰ অক্সাইড CuO, কপাৰ ছালফেট CuSO4, এইটো কপাৰ আইৰণ ছালফেট FeSO4, জিংক ছালফেট ZnSO4, কপাৰ ক্লৰাইড CuCl2, লেড ক্লৰাইড PbCl2, ছডিয়াম ছালফেট Na2SO4, বেৰিয়াম ক্লৰাইড BaCl2, বেৰিয়াম ছালফেট BaSO4, জিংক অক্সাইড ZnO, মেংগানিজ অক্সাইড MnO, তাৰপিছত মেংগানিজ ক্লৰাইড MnCl2, আৰু ছডিয়াম অক্সাইড Na2O,
তাৰপিছত এলুমিনিয়াম ছালফেট Al2SO4 ব্ৰেকেটত 3 আৰু জিংক নাইট্ৰেট ZnNO3 ব্ৰেকেটত 2 তাৰপিছত বেৰিয়াম ক্লৰাইড BaCl2 তাৰপিছত পটাছিয়াম ক্লৰাইড KCl তাৰপিছত পটাছিয়াম ব্ৰোমাইড KBr পটাছিয়াম আয়োডাইড এইটো হৈছে KI লগতে আছে বেৰিয়াম ব্ৰোমাইড BaBr2 বেৰিয়াম আয়োডাইড BaI2 হাইড্ৰোজেন ক্লৰাইড HCl মেগনেছিয়াম ক্লৰাইড MgCl2 পটাছিয়াম ছালফেট K2SO4 সো এইখিনি লগতে আৰু এটা ইম্পৰ্টেণ্ট যিখিনি বহুতৰে এইটো অসুবিধা থাকে যে FeO এইটো হৈছে আইৰণ 2 অক্সাইড এইটো ফেৰাছ অক্সাইড বুলি কওঁ তাৰপিছত Fe2O3 এইটো হৈছে আইৰণ 3 অক্সাইড এইটো ফেৰিক অক্সাইড আৰু আছে Fe3O4 এইটো আইৰণ 2,3 অক্সাইড ইয়াতে মেগনেটাইট বুলি কোৱা হয় এইটো আমি সাধাৰণতে মামৰ বুলি কওঁ সো FeO প্লাছ Fe2O3 এই দুটা লগ লাগি কি হয় Fe3O4 সেইকাৰণে আইৰণ 2,3 কোৱা হৈছে ওকে সো এইটো আইৰণ 2 এইটো হৈছে আইৰণ 3 আৰু এইটো হৈছে আইৰণ 2,3 তাৰমানে ইয়াকে ফেৰাছ অক্সাইড আৰু ফেৰিক অক্সাইড দুটা ইয়াতে লগ লাগি আছে সেইকাৰণে Fe3O4 হৈছে ওকে সো মেগনেটাইট Fe3O4 হৈছে আইৰণৰ এটা আকর সো এইখিনি মনত ৰাখিব লাগিব এই গোটেইখিনি আমি বেসিক কনসেপ্ট অফ কেমিস্ট্রিত এই গোটেইখিনি আলোচনা কৰিছোঁ তোমালোকৰ যদি যৌগ গঠনৰ লিখাৰ ক্ষেত্ৰত কোনো অসুবিধা থাকে সেই ভিডিওটো তোমালোকে আগত চাই ল'বা তাৰপিছত গোটেই কনসেপ্টটো তোমাৰ ক্লিয়াৰ হৈ যাব সো এতিয়া আমি আকৌ কন্টিনিউ কৰিছোঁ তোমালোকে যদি তোমালোকৰ কিতাপত চোৱা পেজ নাম্বাৰ 6ত প্ৰশ্নাৱলীৰ প্ৰথম এটা কোশ্চিন আছে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় এটো 2019ত আহিছিল এসএসএলসি ইয়াৰ উত্তৰটো এনেকুৱা ধৰণৰ হ'ব সো বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ আৰ্দ্ৰ বায়ুৰ মন্থৰ ক্ৰিয়াৰ বাবে মেগনেছিয়ামৰ ফিতাৰ পৃষ্ঠভাগত ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেট এটা তৰপ পৰে আৰু এই তৰপটো অপসাৰণ কৰি ফিতাৰ পৃষ্ঠভাগ পোনপটীয়াকৈ বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহিবলৈ ইয়াক বালিয়া কাগজেৰে ঘঁহি লোৱা হয় সো এইখিনি লিখিলে তুমি 2 এর ভিতৰত 2 নম্বৰে পাবা এইখিনিতে আন এটা কথা মই গুৰুত্বপূৰ্ণ মই ভাবিছোঁ যে ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰাৰ কিছুমান নিয়ম আছে সো এই নিয়মৰ ক্ষেত্ৰত মই প্ৰথমতে কৈছোঁ যে বেসিক কনসেপ্ট অফ কেমিস্ট্রি এই ভিডিওৰ কথা মই অলপ আগতে ক'লো তাৰ পিছত আন এটা ভিডিওস আছে যে ইজি ওয়ে টু ব্যালেন্স কেমিক্যাল ইকুয়েশন সো ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰাৰ এটা সহজ পদ্ধতি মই তাত দেখুৱাই দিছোঁ এই সহজ পদ্ধতিৰ সেই ভিডিওটো যদি তোমালোকে চোৱা তেনেহলে তুমি ৰাসায়নিক বিক্ৰিয়া যিমান টান ৰাসায়নিক বিক্ৰিয়া নিদিয়ক কিয় সো সোনকালে তুমি ব্যালেন্স কৰিব পাৰিবা অৰ্থাৎ সন্তুলন কৰিব পাৰিবা সো সেই ভিডিওটো মই ডেসক্ৰিপচনত লিংক দি দিছোঁ তাৰ পৰা তোমালোকে চাই ল'বা এতিয়া প্ৰশ্নাৱলীৰ পেজ নম্বৰ 6ৰ 2 নম্বৰ কোশ্চিন যদি চাওঁ তলৰ ৰাসায়নিক বিক্ৰিয়াৰ বাবে সন্তুলিত সমীকৰণ লিখা এটা ধুনিকে দিছে হাইড্ৰোজেন আৰু ক্লোৰিন তাৰপিছত হাইড্ৰোজেন ক্লোৰাইড সো এটা হাইড্ৰোজেন H2 ক্লোৰিন এইটো Cl2 এইটো 2HCl সো সন্তুলন কৰিব লাগিব সো এটা 2 দিলে সন্তুলন হৈ গ'ল হাইড্ৰোজেন দুটা ক্লোৰিন দুটা হৈ গ'ল যেহেতু হাইড্ৰোজেন গেছ হিচাপত থাকে মনত ৰাখিব ক্লোৰিন গেছ হিচাপত থাকে ওকে সো তাৰপিছত কি আছে বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেট এটো বেৰিয়াম সালফেট আৰু এলুমিনিয়াম ক্লোৰাইড এটো বেৰিয়াম ক্লোৰাইড লিখিছো BaCl2 এটো এলুমিনিয়াম সালফেট Al2SO4 3 তাৰপিছত কি হৈ গ'ল বেৰিয়াম সালফেট BaSO4 তাৰপিছত এলুমিনিয়াম ক্লোৰাইড AlCl3 হয় সো সন্তুলনৰ কাৰণে ইয়াতে 2 ইয়াতে 3 আৰু ইয়াতে 3 দিব লগা হৈছে সো নেক্সট কি আছে সোডিয়াম তাৰপিছত পানী তাৰপিছত সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন ইয়াতে সোডিয়াম লিখিছো আৰু পানী ইয়াতে আছে সোডিয়াম হাইড্ৰক্সাইড লগতে কি হাইড্ৰোজেন আছে সো ইয়াতে কি সন্তুলনৰ কাৰণে ইয়াতে 2 ইয়াতে 2 আৰু ইয়াতে 2 দিয়া হৈছে ওকে সো এই গোটেইখিনি আছে তাৰ লগতে এটা 3 নম্বৰ যেটো কোশ্চিন আছে 3 নম্বৰ কোশ্চিন ইম্পৰ্টেন্ট কোশ্চিন সো এইটো প্ৰশ্নাৱলী তোমালোকে যদি 3 নম্বৰ যেটো কোশ্চিন আছে বেৰিয়াম ক্লোৰাইড ইয়াতে বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ এটা সোডিয়াম সালফেটৰ দ্ৰৱৰ লগত বিক্ৰিয়া কৰিছে ইয়াতে কি বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি বেৰিয়াম অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন অদ্ৰাব্য বেৰিয়াম সালফেট যেহেতু অদ্ৰাব্য কৈছে সো এইটো হেকাৰণে সলিড অধক্ষেপ পৰিছে আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে ওকে সো তাৰ পিছত কি এটো সন্তুলনৰ কাৰণে এতে 2 দিয়া আছে যেহেতু এতে সোডিয়াম 2 আছে এতে এইকাৰণে 2 দিয়া হৈছে তাৰ পিছত কি আছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটো পানীত যেহেতু গৈছে এটো একুয়া হ'ব তাৰ পিছত HCl হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ এটোও পানীৰ হৈতে বিক্ৰিয়া কৰি কি হৈছে সোডিয়াম ক্লোৰাইড আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰিছে সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন কৰিছে সো ইন সিম্পলি সো এইটো হৈছে 2017 ত এই দুটা কোশ্চিন আহিছিল সো এইটো তোমালোকে অলপ চাই লবা
ইয়াতে অধক্ষেপৰ কাৰণে এছ হৈছে আৰু জলীয় দ্ৰৱ হোৱাৰ কাৰণে এইটো একুৱা হৈছে। ইয়াতেও পানীত যিহেতু গৈছে, পানীৰ লগত যিকোনো বস্তু মিহলি হ'লে এইটো একুৱা হৈ যায়, একুৱা। আৰু যিহেতু অকল ইয়াতে পানী আছে H2O, সেইকাৰণে এইটো হৈছে লিকুইড। চ' এই ভৌতিক অৱস্থা ইয়াতে অকল মনত ৰাখিলে হৈ গ'ল। ৰাসায়নিক বিক্ৰিয়া 5 প্ৰকাৰৰ আৰু এই বিক্ৰিয়াকেইটা হৈছে সংযোজন বিক্ৰিয়া কম্বিনেশ্যন ৰিয়েকশ্যন, বিয়োজন বিক্ৰিয়া ডিকম্পোজিশ্যন ৰিয়েকশ্যন, অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন, দ্বি অপসৰণ বিক্ৰিয়া ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন, আৰু হৈছে জাৰণ আৰু বিজাৰণ অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন। চ' এই গোটেই 5 প্ৰকাৰৰ বিক্ৰিয়া সম্পৰ্কে আমি ইন ডিটেইলছত এতিয়া আলোচনা কৰিম। প্ৰথমতে সংযোজন বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া। যদি এই কোৱেশ্চনটো উত্তৰত এনেকৈ লিখিব লাগিব, যি বিক্ৰিয়াত দুটা বা তাতকৈ বেছি বিক্রিয়ক পদার্থ লগ লাগি এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন করে তাক সংযোজন বিক্রিয়া বুলি কোৱা হয়। উদাহৰণ হিচাপে ল'ব পাৰোঁ, যেনেকৈ পৰাচুন পানীৰ লগত লগ লাগিছে, ঠিক আছে। পৰাচুন সলিড আৰু পানী হৈছে লিকুইড। চ' এই দুটা লগ লাগি কি হৈছে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে। চ' কেলছিয়াম হাইড্ৰক্সাইড হৈছে হিথিল চূণ। চ' এই দুটা লগ লাগি কি হৈছে এটা হৈছে। চ' এইটো হৈছে সংযোজন বিক্ৰিয়া। তাৰপিছত ইয়াতে কাৰ্বন ইয়াতে অক্সিজেনৰ লগত লগ লাগিছে, কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে, এইটো হৈছে সংযোজন বিক্রিয়া। ইয়াতে কি হাইড্রোজেন গ্যাস আৰু অক্সিজেন গ্যাস লগ লাগি পানী উৎপন্ন হৈছে, লিকুইড হৈছে। চ' এইটো সংযোজন বিক্রিয়া। দুটা লগ লাগি এটা হৈছে। ইয়াতে হাইড্ৰোজেন আৰু নাইট্ৰোজেন গ্যাস লগ লাগি এমোনিয়া উৎপন্ন হৈছে, এইটোও গ্যাস। চ' এইটো হৈছে সংযোজন বিক্রিয়া। ইয়াতে হাইড্ৰোজেন আৰু ক্লোৰিন লগ লাগি HCl, চ' হাইড্ৰোজেন ক্লোৰাইড উৎপন্ন কৰিছে। চ' এইটো হৈছে সংযোজন বিক্রিয়া। চ' এইখিনিতে কেইটামান কোশ্চিন ইয়াতে পৰীক্ষাত কেতিয়াবা সোধে। চ' মাৰ্বলৰ ৰাসায়নিক সংকেত লিখা, এইটো হৈছে কি কেলছিয়াম কাৰ্বনেট CaCO3, আৰু পৰাচুনৰ ৰাসায়নিক সংকেত লিখা, এইটো হৈছে কেলছিয়াম অক্সাইড, ঠিক আছে। আৰু শিথিলিত চূণৰ ৰাসায়নিক সংকেত এইটো কেলছিয়াম হাইড্ৰক্সাইড CaOH2, এইখিনি মনত ৰাখিব লাগিব। এই কোশ্চিনটো HSLC 2020 আহিছিল। এইটো কেলছিয়াম হাইড্ৰক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা। এই কোশ্চিনটো আহিছিল 2020। চ' উত্তৰটো ইয়াতে বিক্ৰিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ, যেনে কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিছে, তীব্ৰভাৱে বিক্ৰিয়া কৰিছে, কৰি কি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে। আৰু এইটো আমি অলপ আগত পালোঁ, এইটো একুৱা, এইটো শিথিলিত চূণ ইয়াক কোৱা হয়। আৰু যিহেতু দুটা লগ লাগি এটা হৈছে, চ' এই বিক্ৰিয়াৰ প্ৰকাৰটো কি হ'ব, ই এটা সংযোজন বিক্ৰিয়া। চ' এইখিনি লিখিলে তোমালোকে 2ৰ ভিতৰত 2 নম্বৰে পাই যাবা। এতিয়া আন এটা কোশ্চিন মই দেখুৱাব বিচাৰিছোঁ। এই কোশ্চিনটো 2017 আহিছিল, যদি ইয়াতে চনটো লিখাই আছে 2017। অ'কে, কোশ্চিনটো হৈছে কি, এটা বিক্রিয়াত 2 গ্রাম ক্যালসিয়াম হাইড্রক্সাইড লোৱা, বিক্রিয়াটোত লাহে লাহে পানী যোগ কৰা, তলত দিয়াবোৰৰ উত্তৰ কৰা, এইটো উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব, ওপৰৰ কথাখিনিৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। অলপ ঘূৰাই পকাই বিভিন্ন ধৰণৰ কোশ্চিন দিয়ে। ইয়াতে ৰোমান 1ৰ যদি আমি উত্তৰটো চাওঁ, যে কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্রচুর তাপ উৎপন্ন করে। দিস ইজ ভেরি ইম্পর্টেন্ট, কি প্রচুর তাপ উৎপন্ন করেছে। সো এটা কোশ্চিন নম্বর 1-এর উত্তর হয়ে গেল। তো 2 নম্বর কোশ্চিন কি, সন্তুলিত রাসায়নিক সমীকরণ, যেটা অলপ আগতে পালোঁ, যে ক্যালসিয়াম অক্সাইড সলিড আৰু পানী লিকুইড, এই দুটা লগ লাগি কি হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2, এইটো একুৱা লিখিব লাগিব। চ' এইটো উৎপন্ন হৈছে, এইটো হৈছে শিথিলিত চূণ। চ' এইখিনি লিখিলে, চ' 1+1 মাৰ্কৰ কোশ্চিন আছিল 2 মাৰ্কছৰ। চ' 2ৰ ভিতৰত তোমালোকে 2 নম্বৰে পাই যাবা। সংযোজন বিক্রিয়াত থকা আন কিছুমান কোশ্চিন, যেনেকৈ বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা যৌগটো কি, এইটো হৈছে কি কেলছিয়াম হাইড্ৰক্সাইড, এইটো একুৱা, এইটো বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। আন এটা কোশ্চিন আছে কি, কেলছিয়াম হাইড্ৰক্সাইডে বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে, বিক্রিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। এইটো হ'ব কি, কেলছিয়াম হাইড্ৰক্সাইডে বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে। বিক্রিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ হৈছে, যেনেকৈ এই যে কেলছিয়াম হাইড্ৰক্সাইড একুৱা, ই কি বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি বায়ুৰ ই কি উৎপন্ন কৰে, কেলছিয়াম কাৰ্বনেট CO3 উৎপন্ন কৰিছে, লগতে পানী উৎপন্ন কৰিছে, এইটো হৈছে লিকুইড। অ'কে, চ' ইয়াতে CaCO3 এইয়া মাৰ্বলৰ ৰাসায়নিক সংকেত, এইটো হৈছে কেলছিয়াম কাৰ্বনেট। অ'কে, চ' এইখিনি লিখি এইটো সন্তুলিত হৈয়ে আছে। চ' এইটো হ'ল সন্তুলিত ৰাসায়নিক সমীকৰণ। এতিয়া আন এটা বস্তু আছে, এইটো সংযোজন বিক্ৰিয়া ৰিলেটেড, এইটো জানিব লাগিব। এইটো হৈছে কি, যে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া। এইটো কোশ্চিন কেতিয়াবা সোধে, যে জীৱৰ বিক্ৰিয়াত
বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ উদ্ভৱ হয়। চ' সেইবোৰক কি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। যেনেকৈ কাৰ্বন আৰু অক্সিজেন, চ' এই দুটা লগ লাগি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে, তাৰ লগতে কি তাপ উৎপন্ন হৈছে। চ' হাইড্ৰজেন আৰু অক্সিজেন গেছ লগ লাগি পানী উৎপন্ন হৈছে, লগতে তাপ উৎপন্ন হৈছে। এতিয়া কেলছিয়াম অক্সাইড আৰু পানী লগ লাগি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে, লগতে তাপ উৎপন্ন হৈছে। চ' এই গোটেই যিমান বিক্ৰিয়া আছে এই গোটেইবোৰত কি তাপ উৎপন্ন হৈছে। চ' সেইকাৰণে এইটো হৈছে কি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। চ' বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, তাৰ লগতে কি তাপ উৎপন্ন হৈছে। চ' এইবিলাক হৈছে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। চ' ইয়াতে আন দুটা উদাহৰণ ইয়াতে দিয়া আছে, যেনেকৈ মিথেন CH4 গেছ আৰু কি অক্সিজেন গেছৰ লগত বিক্ৰিয়া ঘটি কি কাৰ্বন ডাই অক্সাইড, তাৰপিছত পানী আৰু তাপ উৎপন্ন হৈছে। লগতে ইয়াতে নেক্সট যিটো উদাহৰণ আছে গ্লুক'জ, এটা অক্সিজেন আৰু পানীৰ লগত লগ লাগিছে। এইটো তোমালোকে চেপ্টাৰ 6ত পাইছা, এইটো শ্বসন বিক্ৰিয়া। ইয়াতে কাৰ্বন ডাই অক্সাইড পানীৰ লগতে শক্তি উৎপন্ন হৈছে। চ' এই বিক্ৰিয়াটোত এটা বস্তু মন কৰিবলগীয়া যে ওপৰৰ তিনিটা যে উদাহৰণ আছে এই তিনিটা সংযোজন বিক্ৰিয়া, দুটা লগ লাগি এটা উৎপন্ন হৈছে। কিন্তু তলৰ যি বিক্ৰিয়া এই দুটা কিন্তু সংযোজন বিক্ৰিয়া নহয়, কিন্তু এইটো কি তাপবৰ্জী বিক্ৰিয়া। যিহেতু বিক্ৰিয়াটো তাপ উৎপন্ন কৰিছে, চ' এইবিলাক হৈছে তাপবৰ্জী বিক্ৰিয়া। ইয়াতে দেখা গৈছে কি সংযোজন বিক্ৰিয়া, সকলো সংযোজন বিক্ৰিয়াই তাপবৰ্জী বিক্ৰিয়া, কিন্তু সকলো তাপবৰ্জী বিক্ৰিয়াই সংযোজন বিক্ৰিয়া নহয়। কাৰণ তলৰ উদাহৰণ দুটাত ইয়াতে এটাতকৈ বেছি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, লগতে তাপ বা শক্তি উৎপন্ন হৈছে, সেইকাৰণে ইহঁত তাপবৰ্জী। কিন্তু যিহেতু বিক্ৰিয়াজাত পদাৰ্থ এটাতকৈ বেছি আছে, এইবোৰ কিন্তু সংযোজন বিক্ৰিয়া হোৱা নাই। চ' এইবিলাক কথা অলপ মন কৰিব লাগিব। এনেকৈ এটা কুৱেশ্যনে সোধে যে শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে, ব্যাখ্যা কৰা। শ্বসন হৈছে এটা এনে এক প্ৰক্ৰিয়া য'ত গ্লুক'জ C6H12O6 অণু ভাঙি শক্তি উৎপন্ন হয়। আমাৰ দেহত কোষৰ মাইটকণ্ড্ৰিয়াত গ্লুক'জে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ লগতে শক্তি উৎপন্ন কৰে। সেইবাবে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হয়। বিক্ৰিয়াটো এনেকুৱা ধৰণৰ, গ্লুক'জে কি অক্সিজেনৰ লগত লগ লাগি ইয়াতে কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰিছে। চ' এইটো শ্বসন বিক্ৰিয়া। চ' এই বিক্ৰিয়াটোক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়, কাৰণ এইটো বিক্ৰিয়াজাত পদাৰ্থৰ লগতে ইয়াতে শক্তি উৎপন্ন কৰিছে। ইয়াতে তাপ নাইবা শক্তি উৎপন্ন কৰিলে সেইটো তাপবৰ্জী বিক্ৰিয়া হৈ যায়, সেইকাৰণে এইটোক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। চ' ইয়াতে মই এটা নোট ৰাখিছোঁ, এই নোটটো ইম্পৰ্টেণ্ট, যে সকলো সংযোজন বিক্ৰিয়াই তাপবৰ্জী বিক্ৰিয়া, কাৰণ সংযোজন বিক্ৰিয়াত দুটা বা তাতকৈ বেছি বিক্ৰিয়াজাত পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ উদ্ভৱ হয়, কিন্তু সকলো তাপবৰ্জী বিক্ৰিয়াই সংযোজন বিক্ৰিয়া নহয়। কাৰ্যকলাপ 1.4 এটা কোশ্চিন ইয়াতে থাকে যে এটা বিকাৰত অলপমান কেলছিয়াম হাইড্ৰক্সাইড বা পৰাচুন লোৱা আৰু তাত লাহে লাহে পানী যোগ কৰা। অলপ সময় পিছত কি দেখিবলৈ পাবা? উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব? বিক্ৰিয়াটো কেনে প্ৰকাৰৰ বিক্ৰিয়া? বিক্ৰিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। চ' এনেকুৱা ধৰণৰ কিছুমান কোশ্চিন সোধে। এতিয়া প্ৰথম কোশ্চিনটো যদি চাওঁ, যে অলপ সময় পিছত কি দেখিবা? যে অলপ সময় পিছত শীতলিত চূণ উৎপন্ন হোৱা আমি দেখা পাম। যিটো অলপ আগত যিটো আমি আলোচনা কৰিলোঁ, এই কোশ্চিনটোৱে বিভিন্ন ধৰণৰ কোশ্চিন ইয়াতে সোধে। চ' তীব্ৰভাৱে উষ্ণতাৰ পৰিৱৰ্তন ঘটিব আৰু প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হ'ব। চ' বিক্ৰিয়াটো এইটো ইতিমধ্যে আমি পাইছোঁ যে কেলছিয়াম হাইড্ৰক্সাইড আৰু পানী, এইটো কেলছিয়াম অক্সাইড আৰু পানী লগ লাগি কেলছিয়াম হাইড্ৰক্সাইড শীতল চূণ উৎপন্ন কৰে। চ' বিক্ৰিয়াটো এটা কি সংযোজন বিক্ৰিয়া, য'ত দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। চ' এইটো হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ। চ' এনেকুৱা ধৰণৰ এই মানে এটা কনচেপ্টৰ পৰা বিভিন্ন ধৰণৰ কোশ্চিন সুধিব পাৰে। সংযোজন বিক্ৰিয়া আমাৰ হৈ গ'ল। এতিয়া আমি পঢ়িম বিয়োজন বিক্ৰিয়া কাকবোৰ উদাহৰণ দিয়ে। যেনেকুৱা যিবোৰ বিক্ৰিয়া তাপ, পোহৰ নাইবা বিদ্যুৎ শক্তিৰ উপস্থিতিত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক তাতকৈ বেছি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, তাক বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়। যেনেকৈ চ' ইয়াতে এটা ভাঙি কি হৈছে, দুটা উৎপন্ন হৈছে। চ' কেলছিয়াম কাৰ্বনেট এইটো চূণশীল, ইয়াকে যদি তাপ প্ৰয়োগ কৰা হয় তেনেহ'লে কি পৰাচুন আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। চ' তাৰপিছত যদি চিলভাৰ ক্লৰাইড, এইটো সূৰ্যৰ পোহৰত যদি ৰখা হয় তেনেকৈ চিলভাৰ আৰু ক্লৰিন গেছ লৈ কি বিভক্ত হৈ যায়। চ' এটা ভাঙি দুটা উৎপন্ন হৈছে। ইয়াতো তাৰপিছত এলুমিনিয়াম অক্সাইড, চ' Al2O3 লিকুইড, এইটো ইয়াত বিদ্যুৎ প্ৰবাহ চালিত কৰিলে ইয়াৰ বিদ্যুৎ বিশ্লেষণ কৰিলে কি এলুমিনিয়াম আৰু অক্সিজেন গেছ উৎপন্ন কৰে।
সো ইয়াতে এটা বস্তু মন কৰিবলগীয়া যে এই বিয়োজন যিবিলাক বিক্ৰিয়া আছে এই বিক্ৰিয়াবোৰত তাপ পোহৰ নাইবা বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় যিকোনো এটা শক্তি লাগিব সো শক্তি প্ৰয়োগ কৰি এই বিক্ৰিয়াবোৰ ঘটোৱা হয় ঠিক আছে আৰু এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা তাতকৈ বেছি বিক্ৰিয়াজাত পদাৰ্থ ইয়াতে উৎপন্ন হয় সো ইয়াতে আন কিছুমান উদাহৰণ ইয়াতে দেখুওৱা হৈছে যেনেকৈ আইৰণ সালফেট এনে বা ফেৰাছ সালফেট বুলিও কোৱা হয় ইয়াতে যদি তাপ প্ৰয়োগ কৰা হয় এইটো সলিড সো কি ফেৰিক অক্সাইড লৈ তাৰপিছত সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড লৈ কি ভাঙি যায় সো এটা ভাঙি কি হৈছে তিনিটা উৎপন্ন হৈছে সো এনেকৈ দুটা হ'ব পাৰে তিনিটা হ'ব পাৰে যেনেকৈ লেড নাইট্ৰেট PbNO3 এইটো সলিড ইয়াত তাপ প্ৰয়োগ কৰিলে লেড অক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন কৰে সো এনেকৈ যে এটা বিক্রিয়ক পদার্থ ভাঙি দুটা বা তাতকৈ বেছি বিক্রিয়াজাত পদার্থ উৎপন্ন কৰিলে তাক বিয়োজন বিক্রিয়া বুলি কোৱা হয় আৰু এই বিয়োজন বিক্রিয়াবোৰক ইয়াতে তাপগ্ৰাহী বিক্রিয়া বুলিও কোৱা হয় কিয় কোৱা হয় কাৰণ এই বিয়োজন বিক্রিয়া সংঘটিত হওঁতে তাপ পোহৰ নাইবা বিদ্যুৎ শক্তি যিকোনো এটা প্ৰয়োজন হ'ব আৰু নহলে এই কি বিয়োজন বিক্রিয়া সংঘটিত নহব সো বাহিৰৰ পৰা নহয় তাপ নহয় পোহৰ নাইবা বিদ্যুৎ শক্তিৰ দিব লাগিব তেনেহলে এই এটা বিক্রিয়ক পদার্থ ভাঙি দুটা বা তাতকৈ বেছি বিক্রিয়াজাত পদার্থ উৎপন্ন কৰিব পাৰিব সো ইয়াতে এটা কোশ্চিন ইয়াতে আছে আৰু এই কোশ্চিনটো মই দেখুৱাই লৈছো যে বিয়োজন বিক্রিয়া এটা কেই প্ৰকাৰ আৰু কি কি সো বিয়োজন বিক্রিয়া হৈছে তিনি প্ৰকাৰ সো এটা হৈছে কি তাপীয় বিয়োজন বিক্রিয়া এটা হৈছে আলোক বিয়োজন বিক্রিয়া বা আলোক বিশ্লেষণ আৰু এটা বিদ্যুৎ বৈশ্লেষিক বিয়োজন বিক্রিয়া বা বিদ্যুৎ বিশ্লেষণ সো এই তিনি প্ৰকাৰৰ বিয়োজন বিক্রিয়া আমি দেখিবলৈ পাওঁ নোটত ইয়াত মই কথাখিনি উল্লেখ কৰিছো যি বিয়োজন বিক্রিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তাকে তাপীয় বিয়োজন বিক্রিয়া বুলি কোৱা হয় যেনেকৈ এইটো তাপ প্ৰয়োগ কৰি ঘটোৱা হৈছে এইটো তাপীয় বিয়োজন আৰু কি এইটো সূৰ্যৰ পোহৰৰ উপস্থিতি এইটো সিলভাৰ ক্লোৰাইড ভাঙি সিলভাৰ আৰু ক্লোৰিন হৈছে এইটো হৈছে কি আলোক বিশ্লেষণ ঠিক আছে বা আলোক বিয়োজন বিক্রিয়া আৰু তলৰ উদাহৰণটো যদি চাও যি বিয়োজন বিক্রিয়াত কি বিদ্যুৎ প্ৰয়োগ কৰি ঘটোৱা হয় বা তাক কি বিদ্যুৎ বৈশ্লেষিক বিয়োজন বিক্রিয়া বা বিদ্যুৎ বিশ্লেষণ বুলি কোৱা হয় যেনেকৈ এলুমিনিয়াম অক্সাইড যদি বিদ্যুৎ প্ৰয়োগ কৰি ইয়াতে এলুমিনিয়াম আৰু অক্সিজেন লৈ ইয়াকে বিভক্ত কৰা হৈছে সো এইবিলাক হৈছে কি সো বিয়োজন বিক্রিয়াৰ বিভিন্ন প্ৰকাৰ এতিয়া তোমালোকে নিশ্চিতভাৱে এই হোমৱৰ্ক দুটা কৰিব পাৰিবা যে তাপ পোহৰ বা বৈদ্যুতিক শক্তি সংঘটিত হোৱাৰ একোটাকৈ সমীকৰণ লিখা এইটো অনুশীলনী কোশ্চিন নম্বৰ 12ত আছে যে তোমালোকে এই ওপৰৰ যি তিনিটা মই দেখুৱাইছো ইয়াতে তাপ ইয়াতে পোহৰ আৰু ইয়াতে বিদ্যুৎ শক্তি প্ৰয়োগ কৰি ইয়াতে তিনিটা বিক্ৰিয়া দেখুওৱা হৈছে এই বিক্ৰিয়া তিনিটাই হ'ব এই কোশ্চিন নম্বৰ 12ৰ এইটো উদাহৰণ আৰু তাপীয় বিয়োজন বিক্ৰিয়া কাক বলে সো এইটো হৈছে এই ওপৰৰ যিটো বিক্ৰিয়া এইটো হৈছে তাপীয় বিয়োজন বিক্ৰিয়া যিবিলাক বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় এইবিলাককে তাপীয় বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় এইটো আন এটা ইম্পৰ্টেন্ট কোশ্চিন এই কোশ্চিনটো হৈছে কি তাপগ্ৰাহী বিক্রিয়া কাক বলে উদাহৰণ দিয়া যি বিক্রিয়া সংঘটিত হওঁতে তাপ পোহৰ নাইবা বিদ্যুৎ শক্তি প্ৰয়োগ হয় অৰ্থাৎ শক্তি শোষণ হয় তাক তাপগ্ৰাহী বিক্রিয়া বুলি কোৱা হয় সো তাপগ্ৰাহী বিক্রিয়াৰ কথা কোৱা হৈছে সো তাপ শোষণ হলে এইটো তাপগ্ৰাহী বিক্রিয়া যেনেকৈ এইটো কি যে ক্যালসিয়াম কাৰ্বনেট তো এইটো কি তাপ প্ৰয়োগ কৰি ইয়াতে বিক্রিয়াটো ঘটোৱা হৈছে এটো বেৰিয়াম ক্লোৰাইড সিলভাৰ ব্ৰোমাইড সো ইয়াতে সূৰ্যৰ পোহৰ এটা প্ৰয়োগ কৰি বিক্রিয়াটো ঘটোৱা হৈছে এতে পানী এটো বিদ্যুৎ প্ৰয়োগ কৰি ইয়াতে হাইড্ৰোজেন আৰু অক্সিজেন লৈ পৃথক কৰা হৈছে সো এইবিলাক হৈছে কি তাপগ্ৰাহী বিক্রিয়া অৰ্থাৎ যিবোৰ বিক্রিয়া তাপ পোহৰ নাইবা বিদ্যুৎ শক্তি প্ৰয়োগ কৰি ঘটোৱা হয় সেইবোৰ বিক্রিয়া কি তাপগ্ৰাহী বিক্রিয়া বুলি কোৱা হয় সো এতিয়া নেক্সট এটা কোশ্চিন আছে আৰু এই কোশ্চিনটো 2015ৰ পৰীক্ষাত আহিছিল সো এই কোশ্চিনটো যদি আমি চাওঁ এই কোশ্চিনটো হৈছে কি বিয়োজন বিক্রিয়া সংযোজন বিক্রিয়াৰ বিপৰীত বুলি কোৱা হয় কিয় সো এই সমূহ বিক্রিয়াৰ বাবে সন্তুলিত সমীকৰণ লিখা 2015ত আহিছিল ফৰ 2 মাৰ্কছৰ কাৰণে আহিছিল সো এইখিনি লিখিব লাগিব এইবিলাক হৈছে কি যিবোৰ বিক্রিয়াক বিয়োজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বুলি কোৱা হয় কাৰণ বিয়োজন বিক্রিয়াত এটা মাত্ৰ বিক্রিয়ক পদাৰ্থ ভাঙি দুটা বা তাতকৈ বেছি বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় আনহাতে সংযোজন বিক্রিয়াত দুটা বা তাতকৈ বেছি বিক্রিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰে ওকে সো এই সমূহ বিক্রিয়াৰ সমীকৰণ তলত দিয়া হৈছে এটো বিয়োজন বিক্রিয়া যেনে ক্যালসিয়াম কাৰ্বনেট তাপ প্ৰয়োগ কৰি এটো সলিড ক্যালসিয়াম অক্সাইড সলিড আৰু কাৰ্বন ডাই অক্সাইড গেছ হৈ গল আৰু এতে সংযোজন বিক্রিয়াত কি ক্যালসিয়াম অক্সাইড সলিড আৰু পানী H2O লিকুইড এটো লগ লাগি ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 একুয়া সো এটো হৈ গল সো এটা ভাঙি দুটা হৈছে ইয়াতে দুটা ভাঙি এটা হৈছে হেকাৰণে সংযোজন বিক্রিয়াক বিয়োজন বিক্রিয়াৰ বিপৰীত বুলি কোৱা হয়
ইয়াতে কাৰ্যকলাপ 1.5 এটা কোশ্চিন এনেকৈ আহিব পাৰে, যেনেকৈ এটা শুকান উতলন নলীত 2 গ্ৰামমান ফেৰাছ ছালফেট স্পৰ্টিক লৈ স্পিৰিট লেম্প নাইবা বাৰ্ণাৰ শিখাত গৰম কৰা। কিছু সময় পিছত কি ৰং দেখিবলৈ পাবা? কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব? ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক সমীকৰণ লিখা। এনেকুৱা ধৰণৰ বিভিন্ন বছৰত কোশ্চিন আহিছে প্ৰিভিয়াছ ইয়াৰত। চ' এইটো যদি শুকান উতলন নলীত 2 গ্ৰাম ফেৰাছ ছালফেট যদি আমি লওঁ স্পৰ্টিক আৰু যদি ইয়াত গৰম কৰা হয়, তেনেহ'লে কিছু সময় পিছত ফেৰাছ ছালফেট স্পৰ্টিকৰ সেউজীয়া ৰংচুৱা মুগা হোৱা দেখা যাব। কি হ'ব? ৰংচুৱা মুগা হোৱা দেখা যাব। চ' তাৰপিছত বি নাম্বাৰ, কি প্ৰকাৰৰ বিক্ৰিয়া? চ' ই এটা বিয়োজন বিক্ৰিয়া, কাৰণ ইয়াতে কি সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিলে দেখা যায়। চ' এটা ভাঙি 3টা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। চ' এইটো এটা বিয়োজন বিক্ৰিয়া আৰু ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ এইটো হৈছে FeSO4, এইটো সলিড, এইটো তাপ প্ৰয়োগ কৰিলে এইটো কি হয়, তোমাৰ আইৰণ অক্সাইড, ফেৰিক অক্সাইড আৰু ছালফাৰ ডাইঅক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইড গেছ লৈ কি বিয়োজন হৈ যায়। চ' এইখিনি লিখিলে 3 নম্বৰ। কাৰ্যকলাপ 1.6 যদি চাওঁ, পেজ নম্বৰ 8 আছে। চ' এনেকুৱা ধৰণৰ কোশ্চিন আহিব পাৰে, যেনেকৈ এটা উতলন নলীত 2 গ্ৰামমান লেড নাইট্ৰেট পাউডাৰ লোৱা আৰু চেপেনাৰে ধৰি বাৰ্ণাৰৰ শিখাত গৰম কৰা। কিছু সময় পিছত লেড নাইট্ৰেটৰ ৰং কি হ'ব? কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব? ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক সমীকৰণ লিখা। বিক্ৰিয়াটোৰ তাপবৰ্জি নে তাপগ্ৰাহী? এনেকুৱা ধৰণৰ কোশ্চিন আহিব পাৰে। তোমালোকে কিতাপত বাহিৰ কৰিলেও এইবিলাক পাই যাবা। এই কোশ্চিনবিলাক নাহে, তো পৰ্যবেক্ষণটো তাত পাবা যে ইয়াতে কি কিছু সময় পিছত লেড নাইট্ৰেটৰ নীলাৰ পৰা মুগা বৰণীয়া ধোঁৱা নিৰ্গত হোৱা দেখা যাব। কি মুগা বৰণীয়া কি ধোঁৱা নিৰ্গত হোৱা দেখা যাব যদি আমি লেড নাইট্ৰেট পাউডাৰ লৈ যদি আমি বনচেন শিখাত গৰম কৰোঁ। ঠিক আছে, কি মুগা বৰণীয়া ধোঁৱা দেখা যাব। তাৰপিছত কি এইটো এটা কি হ'ব? বিয়োজন বিক্ৰিয়া। আৰু সন্তুলিত ৰাসায়নিক সমীকৰণটো এনেকুৱা ধৰণৰ যে এইটো লেড নাইট্ৰেট PbNO3 এইটো সলিড, এইটো তাপ প্ৰয়োগ কৰিলে কি হয়? চ' লেড অক্সাইড আৰু ছালফাৰ নাইট্ৰজেন অক্সাইড আৰু অক্সিজেন গেছ লৈ কি ৰূপান্তৰিত হৈ যায়। চ' 3টা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। চ' এইটো এটা বিয়োজন বিক্ৰিয়া। ঠিক আছে, চ' এইটো হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ। ইয়াতে 4 দিব লাগিব, ইয়াতে 2 আৰু ইয়াতে 2 দিলে এইটো সন্তুলন হৈ যাব। এই কোশ্চিনটোলৈ মন কৰা, এইটো 2015 আহিছিল। চ' এনেকুৱা পেটাৰ্ণৰ কোশ্চিন আগত যি দুটা মই দেখুৱাই দিলোঁ, যে এখন চীনামাটিৰ থালত 2 গ্ৰাম চিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা। কিছু সময় পিছত চিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব? কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব? ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক সমীকৰণ লিখা। চ' 2015 আহিছিল 3 মাৰ্ক, 1 + 1 + 1 3 মাৰ্ক আহিছিল। চ' ইয়াতে যদি আমি দেখা যাওঁ, চিলভাৰ ক্লৰাইড যদি সূৰ্যৰ পোহৰত চীনামাটিৰ থালত ৰখা হয়, তেতিয়াহ'লে কিছু সময় পিছত বগা চিলভাৰ ক্লৰাইডৰ সূৰ্যৰ পোহৰত মটিয়া ৰঙৰ হৈ পৰিব। কি ৰং? মটিয়া ৰঙৰ, গ্ৰে হৈ পৰিব। অ'কে, চ' এইটো হৈ যাব কি এটা বিয়োজন বিক্ৰিয়া, কাৰণ এটা ভাঙি যে 2টা বিক্ৰিয়াজাত পদাৰ্থ ইয়াতে উৎপন্ন হৈছে। গতিকে চিলভাৰ ক্লৰাইড সলিড, ঠিক আছে, এইটো সূৰ্যৰ পোহৰত ৰাখিলে এইটো চিলভাৰ সলিড হৈ যায় আৰু ক্লৰিন গেছ হৈ যায়। Cl2 লিখিব লাগিব। চ' 2 দিয়াৰ কাৰণে ইয়াতে 2 দিব লাগিব। ক্লৰিন 2টা হৈ গ'ল, চিলভাৰো 2টা হৈ গ'ল। চ' সেইকাৰণে ইয়াতে চিলভাৰৰ আগত 2 দিলোঁ। চ' এইটো বিক্ৰিয়াটো সন্তুলন হৈ গ'ল। চ' এইখিনি লিখিলে 3 নম্বৰ। চ' বেছি সময় নালাগে। চ' অলপ বুজি জাষ্ট খালি লিখিব লাগে। চ' এনেকুৱা ধৰণৰ পৰীক্ষাত কিন্তু কোশ্চিন কাৰ্যকলাপৰ পৰা আহে। এই নোটছটো তোমালোকে চোৱা যে চিলভাৰ ব্ৰোমাইডো চিলভাৰ ক্লৰাইডৰ নিচিনা আচৰণ কৰে। চ' অৰ্থাৎ ইয়াকো সূৰ্যৰ পোহৰত ৰাখিলে এই দুটা চিলভাৰ আৰু ক্লৰিনৰ নিচিনাকৈ চিলভাৰ ক্লৰাইডৰ নিচিনাকৈ ইয়াতে চিলভাৰ আৰু ব্ৰমিন ইয়াতে উৎপন্ন কৰিছে। ঠিক আছে, অৰ্থাৎ ই চীনামাটিৰ থালত সূৰ্যৰ পোহৰত ৰাখিলে কি চিলভাৰ ব্ৰোমাইড AgBr বিয়োজন ঘটি চিলভাৰ আৰু ব্ৰমিন গেছ উৎপন্ন কৰে। ইয়াতে চিলভাৰ ব্ৰোমাইড সূৰ্যৰ পোহৰত ৰাখিছোঁ আৰু চিলভাৰ আৰু ব্ৰমিন উৎপন্ন কৰিছে, ব্ৰমিন গেছ উৎপন্ন কৰিছে। এই বিক্ৰিয়াটো কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয়। চ' এই কোশ্চিনটো কোনোবা ইয়াৰ আহিছিল, মোৰ চনটো মনত নাই, যে কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা বিক্ৰিয়াটো লিখা। যে এইটো হ'ব ওপৰৰ বিক্ৰিয়া, যে চিলভাৰ ব্ৰোমাইড সলিড সূৰ্যৰ পোহৰত ৰাখিছোঁ, এইটো কাৰ্চিনো দি, এইটো 2 চিলভাৰ, এইটো সলিড আৰু কি Br2 ব্ৰমিন গেছ। এইখিনি লিখিলে 1 নম্বৰ তোমালোকে পাই যাবা। আন এটা ইম্পৰ্টেণ্ট কোশ্চিন লৈ মন কৰা, তোমালোকে এইটো 2020 এই কোশ্চিনটো আহিছিল। চ' এইটো হৈছে কি, তোমালোকে এইটো কিতাপতো আছে এই কোশ্চিনটো, প্ৰশ্নাৱলী পেজ নম্বৰ 10 তোমালোকে পাই যাবা। কিতাপত যদি উলিয়াই তোমালোকে চাই ল'ব পাৰা।
এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। চ' পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা। চ' পানীৰে সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো লিখা। চ' 2 মাৰ্কৰ এটা কুৱেশ্যন। চ' এতিয়া প্ৰথম কুৱেশ্যনটো যদি উত্তৰ দিবলৈ যাওঁ, চ' বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা এক্সৰ নাম হৈছে কেলছিয়াম অক্সাইড বা পৰাচুন। অ'কে, আৰু ইয়াৰ ৰাসায়নিক সংকেত হৈছে CaO। এইটো পৰাচুন বুলিও কোৱা হয় বা কেলছিয়াম অক্সাইড বুলিও আমি কওঁ। এতিয়া 2 নম্বৰ হৈছে কি, পানীৰ সৈতে এক্সৰ বিক্ৰিয়া হ'লে কি হ'ব? এতিয়া পানীৰ সৈতে এক্সে বা এক্স মানে কি কেলছিয়াম অক্সাইড যিটো আমি পালোঁ, এইটো বিক্ৰিয়া কৰিলে কেলছিয়াম অক্সাইড সলিড, এইটো পৰাচুন, ইয়াৰ প্লাছ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে অক্সিজেন নহয় সৰি পানী H2O পানীৰ লগত বিক্ৰিয়া কৰিছে। কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কি হৈছে কেলছিয়াম হাইড্ৰক্সাইড CaOH2 উৎপন্ন কৰিছে। কেলছিয়াম হাইড্ৰক্সাইড বা শিথিলিত চূণ উৎপন্ন কৰে। চ' এই কুৱেশ্যনটো 2020 আহিছিল, তোমালোকে এইটো অলপ চাই ল'বা। এইখিনিতে মই তোমালোকক এটা হোমৱৰ্ক দিছোঁ, এইটো হৈছে কি কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা এটা বিক্ৰিয়া লিখা। এইটো লিখিবা তোমালোকে। 2 নম্বৰত কি প্ৰকাৰৰ শক্তিয়ে বিয়োজন বিক্ৰিয়া সংঘটিত কৰে, প্ৰতিটোৰে এটাকে উদাহৰণ লিখা। এইটোও মই অলপ আগত দেখুৱাই দিছোঁ। আৰু 3 নম্বৰ কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট ফৰ দিছ ইয়াৰ। এইটো 2016তো আহিছিল, 18তো আহিছিল। তোমালোকে চোৱা অনুশীলনীৰ এইটো প্ৰশ্ন নং 9, অনুশীলনীৰ 9 নম্বৰ কুৱেশ্যন যিটো 2016 আৰু 18ত আহিছিল। এইটো হৈছে কি তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা, উদাহৰণ দিয়া। মই অলপ আগত দেখুৱাই দিলোঁ, বেলেগে মই দেখুৱাইছোঁ যে তাপবৰ্জী বিক্ৰিয়া কাক বোলে বা তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে। চ' এই দুটা তাপবৰ্জীৰ ডেফিনেশ্যন উদাহৰণ লিখিব লাগিব, লগতে তাপগ্ৰাহীৰ ডেফিনেশ্যনৰ উদাহৰণ লিখি দিলে এই কুৱেশ্যনটোৰ উত্তৰ হৈ যাব। এই কুৱেশ্যন 16 আৰু যিহেতু 18ত আহিছিল, চ' এই বছৰে কিন্তু আহিব পাৰে। লগতে ইয়াতে পাৰ্থক্য লিখিবা তোমালোকে, তাপবৰ্জী আৰু তাপগ্ৰাহী আৰু সংযোজন আৰু বিয়োজন বিক্ৰিয়া। তোমালোকে এইটো পাৰ্থক্য দুটাকৈ পাৰ্থক্য লিখিবা, ডেফিনেশ্যন আৰু এটাকে উদাহৰণ দিলে হৈ যাব। এতিয়া আমি অপসৰণ বিক্রিয়া সম্পর্কে আলোচনা কৰিম যে অপসরণ বা প্রতিস্থাপন বিক্রিয়া কাক বলে, উদাহরণ দিয়া। যি বিক্রিয়াত অধিক সক্রিয় মৌলই কম সক্রিয় মৌলক তার যৌগৰ পৰা অপসরণ কৰে তাক অপসরণ বা প্রতিস্থাপন বিক্রিয়া বুলি কোৱা হয়। অধিক সক্রিয় মৌলই কম সক্রিয় মৌলক তার যৌগৰ পৰা অপসরণ কৰে, মনত ৰাখিব লাগিব এই কথাটো। ইয়াতে আইৰণ আছে সলিড, ইয়াতে কপাৰ সালফেট CuSO4 একুয়া। সো এইটো কি ইয়াতে আইৰণৰ সক্রিয়তা বেছি, ঠিক আছে। Fe এইটো সক্রিয়তা বেছি, কপাৰতকৈ ইয়াৰ সক্রিয়তা বেছি হোৱাৰ কাৰণে এই কপাৰক প্ৰতিস্থাপন কৰিছে, এইটো হৈ গৈছে আইৰণ সালফেট, এইটো কপাৰক কি প্ৰতিস্থাপন কৰিছে। নেক্সট বিক্ৰিয়াটো এটা জিংক Z10 সলিড, এইটো H2SO4, এটা হাইড্ৰোজেনতকৈ জিংকৰ সক্ৰিয়তা বেছি, সেইকাৰণে হাইড্ৰোজেনৰ ঠাইত কি জিংক সোমাই গৈছে, Z10SO4 জিংক সালফেট একুয়া, লগতে হাইড্ৰোজেন গেছ ই কি অপসৰণ কৰিছে, এই গেছ উৎপন্ন হৈছে। ওকে, সো এইটো হৈছে অপসৰণ বিক্ৰিয়া। সো এই বিক্রিয়া ভেরি ইম্পর্টেন্ট, যে অধিক সক্রিয় মৌলহে কম সক্রিয় মৌলক অপসরণ করে। এতে কোনটো অধিক সক্রিয় কোনটো বেশি কম সক্রিয় এইটো জানিবলৈ হলে তোমালোকে মেইন বুকসৰ পেজ নাম্বার 45 তোমালোকে চাব পাৰা। এটা চাৰ্ট দিয়া আছে আৰু এই চাৰ্টত সক্ৰিয়তাৰ ক্ৰম দিয়া আছে, আৰু এই ক্ৰমটো মই ইয়াতে দেখুৱাই দিছোঁ তোমালোকক। চোৱা সক্ৰিয়তাৰ ক্ৰম মেইন বুকৰ পেজ নাম্বার 45 তোমালোকে উলিয়াই ল'ব পাৰা। ইয়াতে চোৱা এই যে পটাছিয়াম, সোডিয়াম, ক্যালসিয়াম, ম্যাগনেসিয়াম, এলুমিনিয়াম, জিংক, আইৰণ, লেড, হাইড্ৰোজেন, কপাৰ, মাৰ্কুৰী, সিলভাৰ, গোল্ড। সো এইটো ওপৰৰ পৰা তলফালে সক্ৰিয়তা কমে। সো মই কাৰ্চিনত দেখুৱাই দিছোঁ সক্ৰিয়তা ইয়াতে আটাইতকৈ বেছি সক্ৰিয়, আৰু ইয়াতে কমিছে লাহে লাহে কি কমি গৈছে। আটাইতকৈ কম সক্ৰিয় হৈছে গোল্ড, ঠিক আছে, সোণ, তাৰ ওপৰত কি সিলভাৰ। সো এনেকৈ আমি দেখিলে গম পাম যে কোনটো ধাতুৰ সক্ৰিয়তা বেছি আৰু কোনটোৰ কম। সো এই অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া হ'বলৈ হ'লে অধিক সক্ৰিয় মৌল হ'ব লাগিব, তেনেহ'লে কম সক্ৰিয় মৌলৰ পৰা কি তাৰ যৌগটোক অপসৰণ কৰিব পাৰিব। সো এইখিনি কথা এই চাৰ্টৰ জৰিয়তে মনত ৰাখিব লাগিব যে কোনটো অধিক সক্ৰিয় আৰু কোনটো কম সক্ৰিয়। ইয়াতে কিছুমান উদাহৰণ ইয়াতে দেখুওৱা হৈছে। ইয়াতে চাব, ইয়াতে আইৰণ অক্সাইড এলুমিনিয়াম। সো এলুমিনিয়াম যিহেতু আইৰণতকৈ বেছি সক্ৰিয়, সো ই কি প্ৰতিস্থাপন কৰিছে। সো এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন হৈছে। ইয়াতে সিলভাৰ নাইট্ৰেট, এইটো কপাৰৰ লগত বিক্ৰিয়া কৰিছে। সো সিলভাৰৰ সক্ৰিয়তা কপাৰতকৈ কম, সেইকাৰণে কপাৰ নাইট্ৰেট আৰু ইয়াতে সিলভাৰ অপসৰণ হৈছে, ঠিক আছে। ঠিক সেইদৰে জিংকে হাইড্ৰোজেনক অপসৰণ কৰিছে, ইয়াতে জিংকে ইয়াতে হাইড্ৰোজেনক অপসৰণ কৰিছে, ইয়াতে কপাৰে জিংকক অপসৰণ কৰিছে। ওকে, তাৰপিছত মেগনেছিয়ামে ইয়াতে হাইড্ৰোজেনক অপসৰণ কৰিছে, তাৰপিছত ইয়াতে জিংকে সিলভাৰক ইয়াতে অপসৰণ কৰিছে, লেডে কি কপাৰক অপসৰণ কৰিছে। সো এনেকৈ জিংকে ইয়াতে কপাৰক অপসৰণ কৰিছে, মেগনেছিয়ামে
ইয়াতে লাষ্টত কি মেগনেছিয়ামে আইৰনক ইয়াতে অপসাৰণ কৰি মেগনেছিয়াম সালফেট ইয়াতে আইৰন উৎপন্ন কৰিছে। অৰ্থাৎ আমি এইটো গম পালোঁ যে অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰণ কৰিব পাৰে। ইয়াতে এটা বস্তু মন কৰিবলগীয়া, মই অলপ আগত যে দেখুৱালোঁ যে এইটো কপাৰ এইটো জিংক সালফেট আছে, সো ইয়াতে জিংক আছে আৰু ইয়াতে কপাৰ আছে। মই কৈছোঁ কি অধিক সক্ৰিয় মৌলহে কম সক্ৰিয় মৌলক অপসাৰণ কৰিব পাৰে। সো ইয়াতে কি জিংকৰ যেহেতু সক্ৰিয়তা কপাৰতকৈ বেছি, সো যদি আমি সক্ৰিয়তাৰ ক্ৰমটো যদি আমি চাওঁ, ইয়াতে যদি আমি চাওঁ ইয়াতে জিংকৰ সক্ৰিয়তা কি কপাৰতকৈ বেছি আছে। সো যেহেতু বেছি আছে সেইকাৰণে ইয়াতো এই বিক্ৰিয়াটোৰ ক্ষেত্ৰত এইটো কিন্তু বিক্ৰিয়া নহ'ব। সো এই বিক্ৰিয়াটো নহ'ব, কিয় নহ'ব কাৰণ জিংকৰ সক্ৰিয়তা ইয়াতে বেছি, কপাৰৰ সক্ৰিয়তা কম। সো আমি কি কৈছোঁ অধিক সক্ৰিয় মৌলহে কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰণ কৰিব পাৰে। যেহেতু ইয়াতে কপাৰৰ সক্ৰিয়তা কম, জিংকতকৈ কপাৰৰ সক্ৰিয়তা কম, সেইকাৰণে এই বিক্ৰিয়াটো নহ'ব। ঠিক আছে, দিছ ইজ ৰং ৰিয়েকশ্যন। সো এই বিক্ৰিয়াটোৱে নহ'ব। ঠিক আছে, তোমালোকে এইখিনি কিন্তু কথা মনত ৰাখিবা যে অধিক সক্ৰিয় মৌল হ'বই লাগিব, তেনেহ'লে সেই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰাই অপসাৰণ কৰিব পাৰিব। 2015 এই কোশ্চিনটো আহিছিল, তোমালোকে চোৱা, জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু ধাতৱ কপাৰ উৎপন্ন কৰে। বিক্ৰিয়াটো ৰাসায়নিক সমীকৰণৰ ৰূপত লিখি সন্তুলন কৰা। 2015 তেনেকৈ আহিছিল। কি কৈছে যে জিংকে কি কৈছে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিছে। ইয়াতে কপাৰ সালফেট জিংক সলিড, এইটো আমি জানো যিকোনো ধাতু সলিড হিচাপত থাকে। চ' ব্ৰমিনৰ বাহিৰে, ব্ৰমিন নহয় এইটো পাৰাৰ বাহিৰে, চ' পাৰাৰ বাহিৰে সকলো ধাতু কি সলিড অৱস্থাত থাকে। চ' পাৰা লিকুইড অৱস্থাত থাকে, এইটো আমি এক্সেপশ্যন আছে। আৰু কি কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিছে জিংকে, কপাৰ সালফেট CuSO4 এইটো একুয়া কপাৰ সালফেট, ইয়াৰ মাজত বিক্ৰিয়া ঘটি কি হৈছে জিংক সালফেট। ইয়াতে গোটেইখিনি তথ্য দিয়ে আছে। জিংক সালফেট ZnSO4 একুয়া জিংক সালফেট লগতে কি কপাৰ উৎপন্ন কৰিছে, কপাৰ হৈছে সলিড। চ' এই বিক্ৰিয়াটো লিখিলে তোমালোকে 1 নম্বৰ পাই যাবা। কাৰ্যকলাপ 1.9 পেজ নাম্বাৰ 10 আৰু 11 তোমালোকে পাই যাবা। এইটো ইয়াৰ পৰা 2017 এটা কোশ্চিন আহিছিল যে এটা পৰীক্ষানালত তুমি কপাৰ সালফেটৰ এটা জলীয় দ্ৰব্য নীলা বৰণ লোৱা আৰু কপাৰ সালফেটৰ দ্ৰব্যটোত এটা পৰীক্ষাৰ লোৰ গজাল ডুবাই ৰাখা, পৰিষ্কাৰ লোৰ গজাল ডুবাই ৰাখা। চ' প্ৰায় 20 মিনিট লক্ষ্য কৰাৰ পিছত লোৰ গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা। বিক্ৰিয়াটোৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। এডিশ্যনেল কোশ্চিন মই ইয়াতে দি দিছোঁ যে বিক্ৰিয়াটোৰ প্ৰকাৰ কি। চ' ইয়াতে যদি চাওঁ 20 মিনিট পাছত কি হ'ব, লোৰ গজালটো ৰংচুৱা মুগা বৰণৰ হৈ পৰিব। কাৰণ কপাৰ সালফেটৰ নীলা ৰং কি পাতল হয়। চ' যেহেতু গজালটো মুগা বৰণৰ হয় সেইকাৰণে কি কপাৰ সালফেটৰ নীলা ৰং কি হৈ যায়, পাতল হৈ যায়। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হৈছে কি এইটো ইয়াৰ অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া ঘটিছে। এই যে সন্তুলিত ৰাসায়নিক সমীকৰণটো দেখিলে গম পোৱা যাব। চ' Fe এইটো হৈছে লোৰ গজাল, চ' আইৰণ লোৰ গজাল আৰু কি কপাৰ সালফেটৰ দ্ৰব্যত আমি ডুবাই ৰাখিছোঁ CuSO4 সলিড। চ' এইটো কপাৰৰ সক্ৰিয়তা আইৰণতকৈ কম। চ' ইয়াৰে প্ৰতিস্থাপন বিক্ৰিয়া ঘটিছে। ইয়াতে কি হৈছে আইৰণ সালফেট উৎপন্ন হৈছে আৰু কপাৰ কি ইয়াতে অপসৰণ হৈছে। চ' এইটো কাৰণত যে ইয়াতে আইৰণ সালফেট হৈছে, সেইকাৰণে কি হৈছে ইয়াৰ লোৰ গজালটো কি ৰংচুৱা মুগা বৰণৰ হৈ পৰিছে আৰু ইয়াৰ কপাৰ সালফেট কি নীলা বৰণ কি পাতল হৈ পৰিছে। অ'কে, চ' এই বিক্ৰিয়াটো কি হৈছে অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। অনুশীলনীৰ কোশ্চিন নম্বৰ 14 এই অপসৰণ বিক্ৰিয়া ৰিলেটেড কোশ্চিন যে সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ অপসৰণ কৰোঁতে কপাৰ ধাতুৰ পৰা অপসৰণ সংঘটিত কৰা হয়, জড়িত বিক্ৰিয়াটো লিখা। এইটো হৈছে কি ইয়াতে কপাৰ ইয়াতে লিখিব লাগিব Cu এইটো কপাৰ সলিড আৰু কি ইয়াতে সিলভাৰ নাইট্ৰেটৰ দ্ৰৱৰ পৰা কি সিলভাৰ অপসৰণ কৰা হয়। সিলভাৰ নাইট্ৰেট লিখিলোঁ AgNO3 এইটো হৈছে একুয়া সিলভাৰ নাইট্ৰেট। তেতিয়া কপাৰৰ সক্ৰিয়তা সিলভাৰতকৈ বেছি, ই কি কৰিব সিলভাৰক অপসৰণ কৰি কি কপাৰ নাইট্ৰেট উৎপন্ন কৰিব, CuNO3 উৎপন্ন কৰিব। ঠিক আছে, এইটো হৈছে কপাৰ নাইট্ৰেট। তো লগতে কি এইটো একুয়া লগতে কি সিলভাৰ সলিড উৎপন্ন কৰিব, সিলভাৰ অপসৰণ হৈ গ'ল। চ' সেইকাৰণে কোৱা হৈছে কি সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ অপসৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসৰণ ঘটোৱা হয়। কাৰণ সিলভাৰ যদি কাৰণ সোধা নাই, যদি কাৰণটো সোধে তোমালোকে এনেকৈ ক'বা যে যেহেতু কপাৰ সিলভাৰতকৈ অধিক সক্ৰিয় ধাতু, সেইকাৰণে কপাৰৰ দ্বাৰা সিলভাৰ নাইট্ৰেটৰ পৰা সিলভাৰ অপসৰণ কৰোঁতে কপাৰৰ দ্বাৰা অপসৰণ ঘটোৱা হয়, য'ত কি সিলভাৰ উৎপন্ন হৈছে। অ'কে, চ' ইয়াত কি কপাৰৰ সক্ৰিয়তা সিলভাৰতকৈ বেছি হোৱা বাবে কপাৰে সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰৰ অপসৰণ কৰি
কপাৰ নাইট্ৰেট আৰু সিলভাৰ উৎপন্ন কৰে সো এইখিনি কথা তোমালোকে মনত ৰাখিবা এতিয়া নেক্সট কোৱেশ্চনটোলৈ মন কৰা দ্বি অপক্ষৰণ বিক্ৰিয়া কাকবোৰ উদাহৰণ দিয়া যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাক দ্বি অপক্ষৰণ বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণ যেনে এটো সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড সো এই দুটাৰ মাজত বিক্ৰিয়া ঘটিছে দুটা একুয়া অৱস্থাত আছে ইয়াতে চোৱা বেৰিয়াম সালফেট সলিড আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন কৰিছে ওকে সো ইয়াতে চোৱা আয়নৰ বিনিময় ঘটিছে এই সোডিয়ামে ক্লোৰিনৰ লগত লগ লাগিছে আৰু ইয়াতে বেৰিয়ামে কি সালফেটৰ লগত লগ লাগিছে সো এটো হৈ গল বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড যেহেতু বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটিছে সেইকাৰণে ইয়াক দ্বি অপক্ষৰণ বিক্ৰিয়া বুলি কোৱা হয় ইয়াতে লেড নাইট্ৰেট PbNO3 ইয়াতে কি পটাছিয়াম আয়োডাইড ইয়াতে পটাছিয়ামে নাইট্ৰেটৰ লগত লগ লাগিছে আৰু ইয়াতে লেডে আয়োডিনৰ লগত লগ লাগিছে ঠিক আছে ইয়াৰ পজিটিভ আয়নে ইয়াৰ নেগেটিভ আয়নৰ লগত লগ লাগিছে ইয়াৰ পজিটিভ আয়নে ইয়াৰ নেগেটিভ আয়নৰ লগত লগ লাগিছে লগ লাগি ইয়াতে কি পটাছিয়াম নাইট্ৰেট আৰু ইয়াতে পটাছিয়াম নাইট্ৰেট আৰু লেড আয়োডাইড ইয়াতে উৎপন্ন কৰিছে ইয়াতে লেড আয়োডাইড সলিড হ'ব অধক্ষেপ উৎপন্ন হ'ব এটা বস্তু মনত ৰাখিবা যে দ্বি অপক্ষৰণ বিক্ৰিয়াত যিকোনো এটা অধক্ষেপ উৎপন্ন হ'ব সো এই অধক্ষেপটো কোনটো হ'ব এইখিনি কিন্তু মনত ৰাখিব লাগিব সো এইখিনিতে দ্বি অপক্ষৰণ বিক্ৰিয়াৰ এটা কোশ্চিন ইয়াতে আছে আৰু এই কোশ্চিনটো 2019 ত আহিছিল যদি এই কোশ্চিনটো আমি চাব বিচাৰিছো যে প্ৰথমতে কোশ্চিনটো চোৱা যে এটা পৰীক্ষানলত 3 ml মান সোডিয়াম সালফেটৰ দ্ৰৱ ল'ব দিছে আৰু আন এটা পৰীক্ষানলত 3 ml মান বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ লোৱা সোডিয়াম সালফেট পাই গলো আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ পাই গলো সো দুটা দ্ৰৱ মিহলোৱা আৰু তলত দিয়া বৰৰ উত্তৰ কৰা এতিয়া সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড মিহলাই দিলো সো দুটা যৌগ দুটা মিহলালে আমি এনেই গম পাইছো যে এটা দ্বি অপক্ষৰণ বিক্ৰিয়া সংঘটিত হ'ব সো ওপৰৰ পৰ্যবেক্ষণটো লিখা ঠিক আছে ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা 2019 ত আহিছিল কোশ্চিনটো very important for this year also so পৰীক্ষাটোত সোডিয়াম সালফেট এটা Na2SO4 SO4 দ্ৰৱই বেৰিয়াম ক্লোৰাইড BaCl2 ৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম সালফেট BaSO4 অধক্ষেপ আৰু কি সোডিয়াম ক্লোৰাইড উৎপন্ন কৰে ওকে সোডিয়াম ক্লোৰাইড সো পৰ্যবেক্ষণ যদি সন্তুলিত সমীকৰণ লিখো তেনেহলে এটো এনেকুৱা হ'ব যে সোডিয়াম সালফেট Na2SO4 এটো একুয়া লগতে বেৰিয়াম ক্লোৰাইড BaCl2 এটো একুয়া আৰু কাৰ্চিন দি লিখিব লাগিব বেৰিয়াম সালফেট BaSO4 সলিড আৰু 2NaCl সোডিয়াম ক্লোৰাইড এতে 2 দিব লাগিব কাৰণ ইয়াতে ক্লোৰিন দুটা আছে আৰু ইয়াতে সোডিয়াম দুটা আছে ইয়াতে 2 দিলে বিক্ৰিয়াটো সন্তুলন হৈ গল সো এনেদৰে আমি কোশ্চিনৰ আনসাৰবোৰ কৰিব লাগিব যেহেতু 2019 ত আহিছিল এটো তোমালোকে মনত ৰাখিবা দ্বি অপক্ষৰণ বিক্ৰিয়াত কি আয়নৰ বিনিময় ঘটিছে আৰু সন্তুলনৰ কাৰণে ইয়াতে আমি 2 দিছো তোমালোকৰ মেইন বুকৰ পেজ নাম্বাৰ 12 ত এটা কোশ্চিন আছে এই কোশ্চিনটো চোৱা এটা পৰীক্ষাত লেড 2 নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ দ্ৰৱ লৈ মিহলোৱা আৰু তলত দিয়াবৰ উত্তৰ লিখা যে উৎপন্ন হোৱা অধক্ষেপৰ ৰং কি হ'ব অধক্ষিপ্ত যৌগৰ নাম লিখা বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা এইটো কি প্ৰকাৰৰ বিক্ৰিয়া সো এই কোশ্চিনবোৰ দিয়া আছে তাত সো প্ৰথমতে উত্তৰটো হ'ব উৎপন্ন হোৱা অধক্ষেপৰ বৰণ হ'ব হালধীয়া বৰণ কাৰণ ইয়াতে কি লেড নাইট্ৰেট ঠিক আছে PbNO3 আৰু পটাছিয়াম আয়োডাইড Ki2 ৰ মাজত ইয়াতে বিক্ৰিয়া হৈছে আমি পাম বিক্ৰিয়াটো সো ইয়াতে কি ইয়াৰ বৰণটো কি হৈ যাব হালধীয়া হৈ যাব আৰু অধক্ষিপ্ত যৌগটোৰ নাম হৈছে লেড আয়োডাইড PbI2 ঠিক আছে বিক্ৰিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ আমি এনেদৰে লিখিব পাৰো লেড নাইট্ৰেট PbNO3 একুয়া এটো লেড পটাছিয়াম আয়োডাইড সেটো Ki তাৰপিছত কি এতে পটাছিয়াম নাইট্ৰেট KNO3 একুয়া প্লাস এটো কি লেড আয়োডাইড PbI2 এটো হালধীয়া অধক্ষেপ পৰিব এটো সলিড লিখিব লাগে অধক্ষেপ থাকিলে সলিড লিখিব লাগে ঠিক আছে সো ইয়াতে আয়নৰ বিনিময় ঘটিছে অৰ্থাৎ এই বিক্ৰিয়াটো এটা দ্বি অপক্ষৰণ বিক্ৰিয়া সো এনেদৰে এই কোশ্চিনটোৰ আমি আনসাৰ কৰিব পাৰি অনুশীলনীৰ কোশ্চিন নম্বৰ 15 যেটো পেজ নম্বৰ 16 তোমালোকৰ দিয়া আছে মেইন বুকৰ যে অধক্ষেপ বিক্ৰিয়া মানে কি বুঝা উদাহৰণ দি ব্যাখ্যা কৰা যে যি বিক্ৰিয়াত অদ্ৰাব্য পদাৰ্থ বা অধক্ষেপ উৎপন্ন হয় তাক অধক্ষেপ বিক্ৰিয়া বুলি কোৱা হয় ঠিক আছে উদাহৰণ হিচাপে যেনে সোডিয়াম সালফেটে বেৰিয়াম ক্লোৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি অদ্ৰাব্য বেৰিয়াম সালফেটৰ বগা অধক্ষেপ আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন কৰে সেটো সোডিয়াম সালফেট বেৰিয়াম ক্লোৰাইড এই দুটাৰ মাজত বিক্ৰিয়া ঘটি কি বেৰিয়াম সালফেটৰ বগা অধক্ষেপ উৎপন্ন এটো সলিড লিখিছো আৰু কি সোডিয়াম ক্লোৰাইড উৎপন্ন
কৰে। এনেদৰে এটা উদাহৰণ দিব লাগিব। দ্বি অপক্ষৰণৰ ইয়াতে মই কিছুমান উদাহৰণ মই দেখুৱাইছোঁ। ইয়াতে চিলভাৰ নাইট্ৰেট আৰু ছ'ডিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া ঘটি চিলভাৰ ক্লৰাইড ইয়াতে বগা অধক্ষেপ পৰিছে, ইয়াতে ছ'ডিয়াম নাইট্ৰেট উৎপন্ন হৈছে। ইয়াতে কপাৰ ছালফেট আৰু হাইড্ৰজেন ছালফেটৰ মাজত বিক্ৰিয়া ঘটি ইয়াতে কপাৰ ছালফেটৰ অধক্ষেপ ইয়াতে উৎপন্ন হৈছে, কলা অধক্ষেপ হৈছে এইটো, আৰু হাইড্ৰক্লৰিক এচিড উৎপন্ন হৈছে। তাৰপিছত ইয়াতে পটাছিয়াম ব্ৰোমাইডৰ লগত বেৰিয়াম আয়োডাইডৰ বিক্ৰিয়া হৈছে, বিক্ৰিয়া হৈ কি পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম ব্ৰোমাইড ইয়াতে অধক্ষেপ পৰিছে, বেৰিয়াম ব্ৰোমাইডৰ অধক্ষেপ। ঠিক আছে, ইয়াতে বেৰিয়াম ক্লৰাইড ইয়াতে চিলভাৰ এলুমিনিয়াম ছালফেটৰ লগত বিক্ৰিয়া ঘটিছে, বিক্ৰিয়া ঘটি এলুমিনিয়াম ক্লৰাইড লগতে বেৰিয়াম ছালফেটৰ ইয়াতে অধক্ষেপ পৰিছে। ঠিক আছে, আৰু লাষ্টত কি আছে বেৰিয়াম ক্লৰাইডে কি পটাছিয়াম ছালফেটৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম ছালফেটৰ ইয়াতে অধক্ষেপ পৰিছে আৰু কি পটাছিয়াম ক্লৰাইড ইয়াতে উৎপন্ন কৰিছে। চ' এনেকুৱা ধৰণৰ আমি দ্বি অপক্ষৰণ বিক্ৰিয়াৰ বিভিন্ন বিক্ৰিয়া আমি ইয়াতে লিখিব পাৰি। চ' এতিয়া যদি আমি নেক্সট অনুশীলনীৰ কুৱেশ্যন নম্বৰ 13টো যদি মই তোমালোকক মই দেখুৱাই দিব বিচাৰিছোঁ, কুৱেশ্যন নম্বৰ 13 এইটো কি অপক্ষৰণ আৰু দ্বি অপক্ষৰণ বিক্ৰিয়াৰ পাৰ্থক্য কেতিয়াবা আহে, যদি আহে তোমালোকে ডাইৰেক্টলি এনেকুৱা ধৰণৰ লিখিব পাৰিবা যে যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপক্ষৰণ কৰে তাক অপক্ষৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। আৰু কি দ্বি অপক্ষৰণ কি যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাক কি দ্বি অপক্ষৰণ বিক্ৰিয়া বোলে। হৈ গ'ল, ডেফিনেশ্যন দুটা হৈ গ'ল। তাৰপিছত কি অপক্ষৰণ বিক্ৰিয়াত অধক্ষেপ সৃষ্টি নহয়, দ্বি অপক্ষৰণ বিক্ৰিয়াত কি হয় অধক্ষেপ সৃষ্টি হয়, এইটো এটা পাৰ্থক্য হৈ গ'ল। চ' ইয়াৰ এটা সমীকৰণ আৰু ইয়াৰ এটা সমীকৰণ লিখি দিলোঁ। ঠিক আছে, তেনেহ'লে তিনিটা পাৰ্থক্য হৈ গ'ল। চ' এনেকৈ পাৰ্থক্য লিখিলে অপক্ষৰণ আৰু দ্বি অপক্ষৰণ তুমি যদি 2 নম্বৰ থাকে 2ৰ ভিতৰত তোমালোকে 2 পাবা। আমি একেবাৰে শেষৰ ফালে আহি পাইছোঁ এই চেপ্টাৰৰ। এইটো হৈছে জাৰণ কাক বোলে উদাহৰণ দিয়া। এই কুৱেশ্যনৰ উত্তৰ এনেকুৱা ধৰণে লিখিব পাৰি যে কোনো পদাৰ্থত অক্সিজেন যোগ হোৱা বা ইয়াৰ পৰা হাইড্ৰজেন অপক্ষৰণ হোৱা বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বুলি কোৱা হয়। এইটো যে কপাৰ ইয়াতে অক্সিজেনৰ লগত যুক্ত হৈছে, কপাৰ অক্সাইড হৈছে, এইটো হৈ গৈছে কি জাৰণ। চ' কপাৰৰ জাৰণ ঘটিছে, অৰ্থাৎ অক্সিজেন যুক্ত হৈ কপাৰ অক্সাইড হৈছে। ওকে, চ' ইয়াতে যদি চাওঁ পানীৰ কি ইয়াকে বিদ্যুৎ বিশ্লেষণ কৰিলে ইয়াতে অক্সিজেন লৈ ইয়াতে অক্সিজেন আৰু হাইড্ৰজেন ইয়াতে গেছ উৎপন্ন কৰে। চ' ইয়াতে হাইড্ৰজেন হেৰুৱাইছে, পানীত কি ইয়াতে হাইড্ৰজেন হেৰুৱাই অক্সিজেন গেছ উৎপন্ন কৰিছে, এইটোও জাৰণ হৈছে। আমি কি পালোঁ, যদি অক্সিজেন যুক্ত হয় তেনেহ'লেও জাৰণ, বা ইয়াতে হাইড্ৰজেন যদি হেৰুৱায় তেনেহ'লেও জাৰণ। চ' এই দুটা কথা ইয়াতে মনত ৰাখিব লাগিব। লগতে ইয়াতে মই এটা নোট তোমালোকক দি দিছোঁ। এইটো হৈছে কি ওপৰৰ বিক্ৰিয়াত কপাৰে অক্সিজেন লাভ কৰি কি কপাৰ হাইড্ৰক্সাইড উৎপন্ন কৰিছে, আনহাতে পানীয়ে কি অক্সিজেন হেৰুৱাই অক্সিজেন উৎপন্ন কৰিছে। অক্সিজেন হেৰুৱাই কি পানীয়ে কি হাইড্ৰজেন হেৰুৱাই অক্সিজেন উৎপন্ন কৰিছে। দুয়োটা ক্ষেত্ৰত জাৰণ বিক্ৰিয়া সংঘটিত হৈছে। অৰ্থাৎ কোনো বিক্ৰিয়াত অক্সিজেন লাভ কৰিলে বা হাইড্ৰজেন অপক্ষৰণ হ'লে তাক কি জাৰণ বিক্ৰিয়া বুলি কোৱা হয়। এই নোটছটো মনত ৰাখিলে হৈ গ'ল যে বিক্ৰিয়ক পদাৰ্থৰ লগত অক্সিজেন যুক্ত হ'লে জাৰণ, বা বিক্ৰিয়ক পদাৰ্থৰ পৰা হাইড্ৰজেন অপক্ষৰণ হ'লেও জাৰণ। চ' এই নোটছটো খালি মনত ৰাখিলে হৈ যাব। এতিয়া চোৱা বিজাৰণ বিক্ৰিয়া কাক বোলে, যে কোনো পদাৰ্থত হাইড্ৰজেন যোগ হোৱা বা ইয়াৰ পৰা অক্সিজেন অপক্ষৰণ হোৱা বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়। জাৰণৰ ঠিক অপজিট, জাৰণত কি অক্সিজেন যুক্ত হৈছিল, ইয়াতে কি অক্সিজেন হেৰুৱা নাইবা হাইড্ৰজেন যুক্ত হোৱা। ইয়াতে চোৱা হাইড্ৰজেন আৰু অক্সিজেনৰ লগত ইয়াতে কি অক্সিজেনৰ লগত হাইড্ৰজেন যুক্ত হৈছে, যুক্ত হৈ কি পানী উৎপন্ন কৰিছে। চ' এইটো বিজাৰণ হৈ গৈছে। আৰু কি ইয়াতে এলুমিনিয়াম অক্সাইড ইয়াতে কি বিদ্যুৎ প্ৰবাহ চালিত কৰিলে কি হয় এলুমিনিয়াম আৰু অক্সিজেন উৎপন্ন কৰে। ইয়াতে এলুমিনিয়াম অক্সাইডে কি যিটো এলুমিনিয়াম উৎপন্ন কৰিলে, এলুমিনিয়াম অক্সাইডৰ পৰা এলুমিনিয়াম হোৱা মানে কি অক্সিজেন হেৰুৱালে। চ' এইটো হৈ গ'ল কি বিজাৰণ। যেনেদৰে অক্সিজেন হেৰুৱালে বিজাৰণ, নাইবা হাইড্ৰজেন যদি যুক্ত হয় এইটো হৈছে বিজাৰণ। চ' জাৰণ বিজাৰণ এটাই আনটোৰ বিপৰীত বুলি আমি ক'ব পাৰি। চ' এই ক্ষেত্ৰত এই নোটছটো জাষ্ট খালি মনত ৰাখিলে হৈ গ'ল যে বিক্ৰিয়ক পদাৰ্থৰ লগত হাইড্ৰজেন যুক্ত হ'লে বিজাৰণ, আৰু বিক্ৰিয়ক পদাৰ্থৰ পৰা অক্সিজেন অপক্ষৰণ হ'লে বিজাৰণ বিক্ৰিয়া সংঘটিত হয়। এতিয়া এনেকুৱা বিক্ৰিয়া নিশ্চিতভাৱে হ'ব পাৰে যে জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কাক বুলি উদাহৰণ দিয়ে। এইটো এটা কুৱেশ্যন আহে যে যি বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় তাক কি জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। এই উদাহৰণটো যদি চাওঁ,
এটা বিক্রিয়ক পদার্থ জারিত হওয়াতে আনটো বিজারিত হয়েছে। সো এইটো কি হয়েছে, এর কপার অক্সাইডের পৰা কপার উৎপন্ন হয়েছে, অর্থাৎ ইয়ার বিজারণ হয়েছে। সো এইটো বিজারণ হওয়াতে আনটো কি হয়েছে, জারিত হয়েছে। ইয়াতে হাইড্রোজেন আছে, হাইড্রোজেন কি অক্সিজেন যুক্ত হয়ে পানি উৎপন্ন করেছে। সো এটা বিজারিত হওয়াতে আনটো জারিত হয়েছে। সো এটা বিক্রিয়াতে কি জারণ আর বিজারণ দুটাই সংঘটিত হয়েছে, সেই কারণে এনে ধৰণৰ বিক্রিয়া কি বুলি কোৱা হয়, ৰেডক্স বিক্রিয়া বুলি কোৱা হয়। মই ৰেডক্সৰ আন কিছুমান উদাহৰণ মই ইয়াতে দেখুৱাই দিছোঁ। যেনেকৈ ইয়াতে জিংক উৎপন্ন কৰিছে, এইটো বিজাৰণ হৈছে। ইয়াতে কাৰ্বন আছে, কার্বন মনোক্সাইড উৎপন্ন করেছে, অক্সিজেন যুক্ত হয়েছে, অর্থাৎ জারণ হয়েছে। সো তলটো এইটো MnO2 ম্যাঙ্গানিজ অক্সাইড, এইটো কি ম্যাঙ্গানিজ ক্লোরাইড উৎপন্ন করেছে, অর্থাৎ অক্সিজেন হেৰুৱাইছে, অর্থাৎ ইয়ার বিজারণ হয়েছে। এতে HCl কি, এতে কি হাইড্রোজেন এতে অপক্ষরণ হয়েছে, হাইড্রোজেন অপক্ষরণ হলে কি হয়ে যায়, জারণ বিক্রিয়া সংঘটিত হয়েছে। সো এইটো জারণ আৰু বিজারণ এইখিনি অলপ মনত ৰাখিব লাগিব। সো জাৰণ কাক বোলে আহিব পাৰে, বিজাৰণ কাক বোলে আহিব পাৰে, নাইবা জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কাক বোলে, এইখিনিও আহিব পাৰে। সেইখিনিত মই কেইটামান কোশ্চিন মই দেখুৱাব বিচাৰিছোঁ তোমালোকে চোৱা। প্ৰশ্নাৱলী কোশ্চিন নম্বৰ 3 যিটো, এইটো পেজ নম্বৰ 13ত পাবা, এইটো 2017ত আহিছিল। আৰু অনুশীলনী কোশ্চিন নম্বৰ 16 যিটো আছে, এইটো তোমালোকে কিতাপত বাহিৰ কৰি লোৱা, এইটো SSLC 2019ত আহিছিল। আৰু এইটো তলৰ বিক্ৰিয়াটোৰ জাৰণ আৰু বিজাৰণ হোৱা পদাৰ্থসমূহক চিহ্নিত কৰা। সো এইটো বিক্রিয়া যে কপার অক্সাইড আর হাইড্রোজেন, এতে কপার আর পানি উৎপন্ন করেছে, এই 2020 আহিছিল। সো জারণ বিজারণের পৰা কিন্তু তোমালোকে এটা কোশ্চিন নিশ্চিতভাৱে পাবা। কি আহিব আমি নাজানো, কিন্তু তোমালোকে নিশ্চিতভাৱে পাবা যে কোনটো জারিত হৈছে কোনটো বিজারিত হৈছে। এই কনসেপ্টটো তোমালোকে ক্লিয়ার কৰি ল'বা, তেনেহ'লে নিশ্চিতভাৱে এই কোশ্চিনবোৰৰ তোমালোকে আনসাৰ কৰিব পাৰিবা। সো এইখিনি তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল, এই হোমৱৰ্কখিনি তোমালোকে কৰিবা। অনুশীলনীৰ কোশ্চিন নম্বৰ 17 to 2020 আহিছিল যে এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত কলা হৈ পৰিল। মৌল এক্স আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা। 2020 আহিছিল এইটো কোশ্চিন, যোৱা বছৰ আহিছিল। সো উজ্জ্বল মুগা ৰঙৰ মৌল এক্স হৈছে কপাৰ, এইটো Cu, আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম হৈছে কপাৰ 2 অক্সাইড CuO। ওকে, তো ৰাসায়নিক বিক্রিয়াটো তলদীয় ধৰণৰ যে কপাৰক কি ইয়াৰ দহন কৰিলে, ইয়াত বায়ুত গৰম কৰিলে, বায়ু গৰম কৰা মানে কি যিকোনো বস্তু পুৰিলে অক্সিজেনৰ লগত যুক্ত হয়, কপাৰে অক্সিজেনৰ লগত যুক্ত হৈ কপাৰ অক্সাইড উৎপন্ন কৰিছে। ওকে, সো এই কপাৰ অক্সাইড কি কলা, ইয়াৰ বৰণটো হৈছে কলা, এতে কপাৰ 2 অক্সাইড, ইয়াৰ বৰণ হৈছে কলা বৰণ। ওকে, সো এইখিনি জাষ্ট মনত ৰাখিব লাগে, তোমালোকৰ এইটো কাৰ্যকলাপতো এই বস্তুটো দিয়াই আছে। সো ইয়াতে বিভিন্ন ধৰণৰ যিবিলাক অনুশীলনীৰ কোশ্চিন আছে, কোশ্চিন নম্বৰ 2, 3, এইটো কোশ্চিন নম্বৰ 2 বেসিক্যালি 2016 আৰু 18ত আহিছিল, কোশ্চিন নম্বৰ 3 to 2017ত আহিছিল। সো এইবিলাক তোমালোকে মাল্টিপল চইচ যিবিলাক কোশ্চিন আছে, এই কোশ্চিনবিলাক তোমালোকে কিন্তু চাবা। কাৰ্যকলাপ 1.11 ইয়াৰ পৰা SSLC 2016ত কোশ্চিন আহিছিল যে কোশ্চিনটো এনেকুৱা ধৰণৰ যে চীনা মাটিৰে তৈয়াৰী এখন থালত 1 গ্ৰাম কপাৰ পাউডাৰ লৈ গৰম কৰা। ওকে, সো কপাৰ পাউডাৰখিনিৰ বৰণ কেনে হ'ব, উৎপন্ন ওপৰৰ পৰ্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা। 2016ত এইটো আহিছিল। সো এই কপাৰৰ পাউডাৰ গৰম কৰিলে ইয়াৰ বৰণ কলা হৈ পৰে, অলপ আগত যিটো মই দেখুৱালোঁ। সো কপাৰ পাউডাৰ কি গৰম কৰিলে ইয়াৰ বৰণ কি হৈ যায়, কলা হৈ পৰে, আৰু ইয়াৰ কাৰণটো হৈছে কপাৰ অক্সাইড। সো পৰ্যবেক্ষণটো যদি আমি লিখোঁ এনেদৰে কপাৰ সলিড আৰু অক্সিজেনৰ লগত যুক্ত হৈছে অক্সিজেন গেছ। ওকে, গেছ এইটো O2, ইয়াতে কি হৈছে কপাৰ অক্সাইড, ইয়াতে যেহেতু 2 আছে, সো অক্সিজেন 2 থকাৰ কাৰণে ইয়াতে 2 দিলোঁ, ইয়াতে 2 দিয়াৰ লগে লগে কপাৰ 2টা হৈ গ'ল। সো ইয়াতে কপাৰৰ আগত আমি 2 দিলোঁ, বিক্রিয়াটো সন্তুলন হৈ গ'ল। সো ইয়াতে যে কলা হৈ পৰিল, ইয়াৰ কাৰণটো হৈছে কি কপাৰ অক্সাইড। সো কপাৰ অক্সাইডৰ বৰণ কি কলা, সেইকাৰণে এই বৰণটো কি হৈ যায়, কলা হৈ যায়, কপাৰ দহন কৰিলে কলা হৈ যায় এইটো কাৰণত। সো এই কোশ্চিন 2016ত আহিছিল। সো এনেদৰে একজাক্টলি উত্তৰটো তোমালোকে যদি লিখা তেনেহ'লে তুমি 2ৰ ভিতৰত 2 নম্বৰে পাবা। সো আজি আমি গোটেইখিনি আমি আলোচনা কৰিলোঁ
সো চেপ্টাৰ 1 আমি গোটেইখিনি আলোচনা কৰিলোঁ, যিখিনি 2022 তোমালোকৰ চিলেবাছত দিয়ে আছে এইখিনি তোমালোকে ভালদৰে পঢ়া। তেনেহ'লে তোমালোকৰ যি চেপ্টাৰ 1 যিমান কুৱেশ্যন আহিব ইয়াৰ পৰাই বেছিকেলি যিবিলাক মই দেখুৱাই দিলোঁ এই গোটেইখিনি যদি তোমালোকৰ ক্লিয়াৰ হৈ গৈছে তেনেহ'লে নিশ্চিতভাৱে তোমালোকে 2021 যিকোনো কুৱেশ্যন আহক তোমালোকে লিখিব পাৰিবা। চ' কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা, তেনেহ'লে নিশ্চিতভাৱে তোমালোকে যিকোনো কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিবা। চ' এতিয়া বেক টু বেক তোমালোকে ভিডিঅ' পাই থাকিবা ক্লাছ 10 ছায়েন্সৰ কাৰণে। চ' তাৰ কাৰণে তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, আৰু বন্ধুবৰ্গৰ লগত যিমান পাৰা তোমালোকে হোৱাটছএপত, ফেচবুকত যিমান গ্ৰুপ আছে সকলো গ্ৰুপত তোমালোকে শ্বেয়াৰ কৰা, যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা লাভান্বিত হ'ব পাৰে। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ ভেৰি মাছ।